পৰিস্মিতা মই গুৰুজী কেতিয়াবা হলো হা কিবা শুনি পেলাই কিবা লাগিছে গুৰুজী নকবা যদি ছাৰ মানে দাদা বুলি ক'লেও মই বেয়া নাপাওঁ তো যোৱাৰ পিছততো মোক ধৰি লোৱা দাদা বুলিয়ে ক'বা এইকেইদিন ইনষ্টিটিউটত থকালৈকে ছাৰ বুলি ক'বা তাৰপিছত দাদা গুৰুজীয়ে কিবা অদ্ভুত লাগে গুৰুজী ক'লে অ'কে উফ তো থেংক ইউ তেনেকৈ যে ভাবিছা সেইটো কাৰণে ভাল লাগিছে থেংক ইউ অ'কে তো আজিৰ ফাৰ্ষ্ট টপিকটো ঠিক আছে আজি বেছি টপিক নাই তিনিটা টপিক আছে অনলি আজি যিটো ফাৰ্ষ্ট টপিক সেইটো হৈছে তোমাৰ মেণ্টেল হেল্থৰ ওপৰত এটা বস্তু তোমালোকে মন কৰিছা চাগে আজিকালি মানুহৰ তোমাৰ মেণ্টেল হেল্থৰ বহুত ইছ্যু হয় ঠিক আছে তো ভাৰতবৰ্ষত এই সমস্যাটো বহুত বাঢ়িছে আজিকালি মানুহবিলাক তো ইয়াৰ বিভিন্ন ধৰণৰ ইছ্যু আছে আৰু তোমাৰ আমাৰ ছ'চাইটিৰ বিভিন্ন মানে মানুহ বেলেগ বেলেগ শ্ৰেণীৰ মানুহখিনিৰ বেলেগ বেলেগ সমস্যা থাকে যেনেকৈ ষ্টুডেণ্টছবিলাকৰ মেণ্টেল হেল্থৰ মানে যিবিলাক ৰিজন আছে প্ৰব্লেম হয় সেইবিলাক বেলেগ খেতিয়কৰ বেলেগ তাৰপিছত মাইকী মানুহৰ বেলেগ মেলৰ বেলেগ ফিমেলৰ বেলেগ ঠিক আছে এনেকুৱা বহুত বেলেগ বেলেগ ইছ্যু থাকে তো সেইটো সেইকাৰণে মানে কি হয় মেণ্টেল হেল্থৰ কণ্ডিশ্যনটো আজিকালি বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে আমি মানে প্ৰত্যেক মানুহেই তোমালোকে এতিয়া ধৰি লোৱা APSC কাৰণে পঢ়ি আছা বা বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছা চ' তোমালোকৰো এইটো দায়িত্ব যে তোমালোকে নিজৰ মেণ্টেল হেল্থটো ঠিক কৰি ৰাখা ঠিক আছে তোমালোকে সেইটো মাজে মাজে মনিটৰ কৰি থাকিব লাগে নিজে মনিটৰ কৰিব লাগে যে নিজৰ মেণ্টেল হেল্থটো ঠিকে আছে নাই কেতিয়াবা যদি ডিপ্ৰেছ হোৱা সাধাৰণতে হয় ডিপ্ৰেছ ঠিক আছে কেতিয়াবা ডিপ্ৰেছ হোৱা যায় কেতিয়াবা ষ্ট্ৰেছ আহে কেতিয়াবা এনজাইটি ফিলিং আহে তো তেনেকুৱা হয় আৰু তেনেকুৱা আহিলে তোমালোকে হয়তো কাৰোবাক ক'বা বস্তুবোৰ শ্বেয়াৰ কৰিবা ঠিক আছে বস্তুবোৰ শ্বেয়াৰ কৰিবা বস্তুবোৰ হেৰি কৰিবা ঠিক আছে মই মোৰ যিখিনি ষ্টুডেণ্ট আছে চব ষ্টুডেণ্টক কয় যে তোমালোকৰ যদি এনেকুৱা কিবা আহে তো সেইবিলাক মোৰ লগত শ্বেয়াৰ কৰিবা বেলেগ কোনো মানুহ নাপালেও তো মোৰ লগত এটলিষ্ট দুখবিলাক শ্বেয়াৰ কৰিব পাৰিবা ন সেইটো কাৰণে কৈছোঁ পৰিস্মিতা গুৰুজী বুলি ভাবিলে মোৰ লগত দুখবোৰ শ্বেয়াৰ কৰিব নোৱাৰিবা দাদা বুলি ভাবিলে দুখবোৰ শ্বেয়াৰ কৰিব পাৰিবা হয় নাই তো তেতিয়া মানে কি হয় তোমালোকৰ মেণ্টেল হেল্থটো ভালে থাকিব কাৰণ মেণ্টেল হেল্থটো বেয়া হ'লে পঢ়াটো নহয় পঢ়াত বহুত লোকচান হ'ব তো এতিয়া মানে এই টপিকটো ইম্পৰ্টেণ্ট হৈ গৈছে কিহৰ কাৰণে যে যিহেতু ইণ্ডিয়াত সেই কেছটো ৰাইজ হৈ আছে আৰু কোৱা যায় যে এভৰি 3 মিনিটছত এটা ছুইচাইড হয় গোটেই ইণ্ডিয়াত অল অভাৰ ইণ্ডিয়াত তো তেনেস্থলত ভাবি চোৱাচোন মেণ্টেল হেল্থৰ কণ্ডিশ্যনটো কিয় ইমান ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ মানুহৰ এনেকুৱা এটা পৰ্যায়লৈ পাইছেগৈ যে ছুইচাইডৰ কেছটো বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে তো যিকোনো ক্ষেত্ৰত হ'ব পাৰে ঠিক আছে কিন্তু তোমালোকে ফাৰ্ষ্ট এটা বস্তু মন কৰিবা যেতিয়াই কিবা ষ্ট্ৰেছ আহক যেতিয়াই কিবা এনজাইটি আহক ডিপ্ৰেশ্যন আহক তেনেস্থলত যোনে যোনে মোক চিনি পোৱা বা মোৰ লগত কণ্টেক্ট আছে তোমালোকৰ কাৰণে মই আছোঁ মোক ফোন কৰিবা আমি কথা পাতিম প্ৰব্লেম ছল্ভ কৰিম সেইবিলাক হ'ব কিন্তু এনেও নৰ্মেলি চবকে কৈছোঁ যে তোমালোকে এটা কথা ভাবিবা যে জীৱনটো বহুত বেছি মূল্যৱান হয় নাই জীৱনটো বহুত বেছি মূল্যৱান হয় এটা জীৱন পোৱা মানে বহুত কপালৰ বলতহে মানে ভাগ্যৰ বলতহে আমি মানুহ হিচাপে জন্ম লৈছোঁ তেনেস্থলত সেইটো আমাৰ দায়িত্ব হয় যে আমি জীৱনটো ভালকৈ মানে যিটো কাৰ্যৰ কাৰণে আমাক ভগৱানে পঠিয়াইছে সেইটো কাম কৰি পেলাইহে আমি জীৱনটো অট'মেটিক মানে জীৱনটো দিয়া আৰু লোৱা তেওঁৰ দায়িত্ব সেইটো আমাৰ দায়িত্ব নহয় ঠিক আছে তো সেইটো কাৰণে সেই বস্তুবোৰ মনত ৰাখিবা সদায় কাৰণ তোমালোকে যিটো ফেজত গৈ আছা মই জানো যে APSC কাৰণে পঢ়া বা বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়া তেতিয়া কি হয় বহুত বেছি মানে এনেকুৱা পৰিস্থিতিবিলাক সন্মুখীন হ'ব লগা হয় য'ত তোমাৰ কেতিয়াবা ফেইলাৰৰ সন্মুখীন হ'ব তুমি ট্ৰাই কৰি আছা হোৱা নাই বাই ফেইল কৰি আছা তেতিয়া ডিপ্ৰেশ্যন অহাটো স্বাভাৱিক ঠিক আছে কাৰণ বিভিন্ন মানুহ থাকিব নিগেটিভ কমেণ্টছ দিয়া বহুত মানুহ থাকিব কিন্তু তোমালোকে নিজে এইটো ট্ৰাই কৰিবা যে সেই নিগেটিভ কমেণ্টছবিলাকক তুমি পজিটিভ হিচাপে ল'বা ক্ৰিটিচিজমবিলাকক সদায় পজিটিভলি ল'বা
যাতে সেইবিলাকৰ তোমাৰ বেনিফিট হয়, লোকচান একো নহয়, ঠিক আছে। তো সেই ষ্টেজটোৰ কাৰণে তোমালোকে এই বস্তুখিনি জানাটো প্ৰয়োজনীয়, সেইটো কাৰণে মই অলপ কৈ থৈ দিলোঁ। আৰু আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট, কাৰণ এই টপিকটো এছেলৈ আহিব পাৰে, বিশেষকৈ এছেৰ কাৰণে মানে এই টপিকটো ইম্পৰ্টেণ্ট, কাৰণ বৰ্তমান সময়ত এছে সাধাৰণতে তেনেকুৱা টপিকবিলাকতে আহে যিটো বৰ্তমান চলি আছে, যিটো আমাৰ ছ'চাইটিত বা আমাৰ সমাজত চলি আছে, যিটো আমি দেখি আছোঁ। চ' তেনেকুৱা টপিকত অহাৰ কাৰণে এই টপিকটো এছেৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। অ'কে, এতিয়া চোৱা, ভাৰতত মানসিক মানে প্ৰব্লেমবিলাক বাঢ়ি গৈ আছে, আৰু প্ৰব্লেমবিলাক বঢ়াৰ লগে লগে তোমাৰ ছুইচাইডৰ টেণ্ডেঞ্চিটো মানুহৰ বহুত বেছি অহা হৈছে। আজিকালি সৰু সৰু ল'ৰা ছোৱালীও মানে ছুইচাইডৰ কথা কয়, মৰাৰ কথা কয়। চ' ইয়াৰ কাৰণেও চবতকৈ এটা ডাঙৰ ৰিজন এটা হৈছে ছ'চিয়েল মিডিয়া। তোমালোকে যিমান পাৰা ছ'চিয়েল মিডিয়া কমকৈ ইউজ কৰিবা, বিশেষকৈ তোমাৰ ফেচবুক আৰু ইনষ্টা। তাত যিবিলাক দেখুওৱা যায় ন, সেইবিলাক একচুৱেলি টোটেলি ফেক হয়। তাত মানুহৰ যিটো হেপিনেছ দেখুওৱা যায়, চব মানুহ হেপি থকা দেখুওৱা যায়, কিন্তু একচুৱেলি টোটেলি ফেক হয়। তেওঁলোক হয়তো ডিপ্ৰেশ্যনত ভুগি আছে, এনজাইটিত ভুগি আছে, বিভিন্ন ধৰণৰ প্ৰব্লেমত ভুগি আছে, কিন্তু ফটোখন উঠাওঁতেতো সেইটো শ্ব' নকৰে ন। এইটো কাৰণে সেইবিলাকক লৈ পেলাই নিজৰ লাইফটো কেতিয়াও কম্পেয়াৰ নকৰিবা, তেতিয়া বেছি ডিপ্ৰেশ্যন আহে, ঠিক আছে। সেইটো কাৰণে কওঁ যে এই ষ্টেজত, এতিয়া পঢ়ি থকা ষ্টেজত, যেতিয়ালৈকে তোমালোকৰ ড্ৰিমটো তোমালোকে এচিভ নকৰা, তেতিয়ালৈকে তোমালোকে পৰাপক্ষত ছ'চিয়েল মিডিয়াটো বাদ দিয়া, ঠিক আছে। চলাই থাকিলেও একো লোকচান নাই যদি তুমি বেলেঞ্চ কৰিব পাৰা। এতিয়া মই চব চলাই থাকোঁ, ঠিক আছে, কিন্তু কাৰণ মই বেলেঞ্চ কৰিব পাৰোঁ, সেই নিগেটিভ বস্তুবিলাকে মোক টাচ কৰিব নোৱাৰে, কিন্তু তোমালোকৰ ক্ষেত্ৰত সেইটো বস্তু নহ'ব পাৰে ন। সেইটো কাৰণে কৈছোঁ যে তোমালোকে যিমান পাৰা সেই বস্তুবোৰ এভইড কৰি থাকিব, খালি ফ'কাছ পঢ়াত। অ'কে, চোৱা, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ ছুইচাইড, ঠিক আছে, যিটো তোমাৰ প্ৰতিবেদন আছে, তাত কোৱা হৈছে যে 2022 তুলনাত তোমাৰ কিমান পাইছে, ছুইচাইডেল কেছবিলাক 0.3% বৃদ্ধি পাইছে, আৰু আত্মহত্যাৰ কেছ আছে 1,71,818টা। এতিয়া এই 1,71,418টা এইকেইটা মনত নাথাকিব তোমালোকৰ। তো এক্সামত যেতিয়া লিখিবা, তেতিয়া তোমালোকে গোটেই একজেক্টলি বস্তুটো মুখস্থ কৰি ল'ব নালাগে, বা 1 লাখ বা 2 লাখৰ ওচৰা-ওচৰি, প্ৰায় 2 লাখ বুলি লিখিলেও হ'ল, বা 1,80,000 ওচৰা-ওচৰি, বা 1,70,000 ওচৰা-ওচৰি, তেনেকুৱাকৈ লিখি থ'লেও হ'ল, এটা ৰেঞ্জত লিখিলে হ'ল। মেইনলি মনত ৰাখিবা যে 2022 তুলনাত এইটো কিমান হৈছে, 0.3% বৃদ্ধি হৈছে, ঠিক আছে। কিন্তু যদি আমি লাখ জনসংখ্যাৰ লগত চাওঁ যে 1 লাখ জনসংখ্যাৰ বিপৰীতে কিমান তোমাৰ আত্মহত্যা হৈছে, ছুইচাইড হৈছে, তেনে ক্ষেত্ৰত কিন্তু বস্তুটো হ্ৰাস পাইছে। 1 লাখ জনসংখ্যাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু তাৰ সংখ্যাটো হ্ৰাস পাইছে। কিন্তু যদি অভাৰঅল চাব যাওঁ নহয়, অভাৰঅল যদি চাব যাওঁ, তেতিয়াহ'লে কিন্তু ইয়াৰ পাৰ্চেণ্টেজটো ইনক্ৰিজ হৈছে, ঠিক আছে, দিনে দিনে ইনক্ৰিজ হৈ গৈ আছে। কাৰণ আজিকালি ছ'চাইটিখন বহুত বেছি কমপ্লেক্স হৈ গৈ আছে, ছ'চাইটিখন আগৰ নিচিনা থকা নাই, ছ'চাইটি বহুত বেছি কমপ্লেক্স হৈ গৈ আছে। এইটো কাৰণে দিনে দিনে এই কেছবোৰ বাঢ়ি গৈ আছে। আৰু যদি আমি এতিয়া গভমেণ্টে বিভিন্ন ধৰণৰ মানে তোমাৰ ইনিচিয়েটিভবোৰ লৈছে, যেনেকৈ আমি এক্সাম্পল টেলিমানছৰ কথা ক'ব পাৰোঁ। এতিয়া যদি তুমি কিবা ডিপ্ৰেশ্যন, এনজাইটি, ষ্ট্ৰেছ এইবিলাকত ভুগি আছা, কিবা প্ৰব্লেমত ভুগি আছা, তুমি টেলিমানছত ফোন কৰি পেলাই তেওঁলোকৰ লগত কনচাল্ট কৰিব পাৰা। তেওঁলোকে তোমাক ডাইৰেক্ট কৰি দিব, যদি তোমাক মেডিকেল ট্ৰিটমেণ্ট হয় তাৰ কাৰণেও তেওঁলোকে প্ৰেছক্ৰাইব কৰি দিব, ঠিক আছে। তো কনচাল্ট কৰাটো বহুত বেছি জৰুৰী হৈ যায়। এতিয়া চোৱা, এই ৰিপৰ্টটো মতেদি 2023ত পুৰুষৰ ক্ষেত্ৰত তোমাৰ আত্মহত্যা কিমান আছিল জানা, 72.8%। মেলৰ ক্ষেত্ৰত বিভিন্ন কাৰণত হ'ব পাৰে, মেলৰ বিভিন্ন কাৰণত হ'ব পাৰে, ধাৰৰ কাৰণে হয়, বহুতে ধাৰৰ কাৰণে আত্মহত্যা কৰে, ঘৰ চলাব নোৱাৰি আত্মহত্যা কৰে, বা ঘৈণীয়েকৰ লগত কিবা অশান্তি, মাক দেউতাকক এৰিব নে ঘৈণীয়েকক এৰিব, তেনেকুৱা প্ৰব্লেমতো কিছুমানে আত্মহত্যা কৰে, ঠিক আছে। ইয়াৰ যদি কাৰণসমূহ চাব যোৱা, পাৰিবাৰিক সমস্যা যদি চাব যোৱা, পাৰিবাৰিক সমস্যাৰ কাৰণে আত্মহত্যা কৰিছে 31%, বেমাৰৰ কাৰণে আত্মহত্যা কৰিছে 19%, মাদক দ্ৰব্য, যিকোনো ধৰণৰ ড্ৰাগছ, মাদক দ্ৰব্য, নিচাযুক্ত বস্তু খোৱাৰ কাৰণে আত্মহত্যা কৰিছে 7%, বা বিভিন্ন ধৰণৰ ৰিলেশ্যনশ্বিপ বা বিয়াৰ ক্ষেত্ৰত যদি কিবা সম্পৰ্ক প্ৰব্লেম আছে তাৰ ক্ষেত্ৰত প্ৰায় 10%-এ কি কৰিছে, আত্মহত্যা কৰিছে, ঠিক আছে। এই ডাটাবোৰ যদি পাৰা মনত ৰাখিবা, লিখিলে ভাল মেইনছত, কাৰণ এইটো তোমাৰ প্ৰিলিমছৰ টপিক নহয়, এইটো মেইনছৰ টপিক হয়।
মেইনছত যদি তুমি এছেট এই ডাটাবোৰ লিখিব পাৰা তেতিয়াতো বহুত বেছি ভাল, তুমি ভাল মাৰ্কছ পাবা। সেইটো কাৰণে ট্ৰাই কৰিবা মনত ৰাখিবলৈ যিমান দূৰ পাৰা, কিন্তু ভুল ডাটা নিলিখিবা, ভুল ডাটা নিলিখিবা। যদি মনত নপৰে নিলিখিবা, মনত পৰিলে লিখিবা। আৰু আঞ্চলিকভাৱেও যদি চাওঁ কিছুমান অঞ্চলত এই পৰিমাণটো বেছি, কিছুমান অঞ্চলত পৰিমাণটো কম। এতিয়া এই আৰ্টিকেলটোত অহা মতেদি যে আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ছিকিম, কেৰেলাত তাত আত্মহত্যাৰ হাৰ বেছি, ঠিক আছে। বা মহাৰাষ্ট্ৰ, তামিলনাডু, মধ্যপ্ৰদেশ, কৰ্ণাটকা আৰু পশ্চিমবংগত যদি মিলাওঁ তেতিয়াহ'লে টোটেল যিমান ঘটনা হয় তাৰ 40% ঘটনা এইখিনিৰ পৰা আহে, ইয়াৰ পৰা আহে, ঠিক আছে। অ'কে, আৰু নগৰ বা গাঁও এৰিয়া যদি আমি তুলনা কৰোঁ তেতিয়া এটা বস্তু মন কৰিবা যে ছুইচাইড কেছবিলাক ক'ত হয় জানা, বেছিকৈ চহৰ অঞ্চলত হয়, চহৰ অঞ্চলত হয়। এতিয়া চোৱা, মই তোমালোকক ছ'চাইটি পঢ়াওঁতে এটা বস্তু বুজাইছিলোঁ যে চহৰ অঞ্চলত কি জানানে, যিবিলাক নগৰ অঞ্চলত থাকে মানুহবিলাক কোনেও কাকো চিনি নাপায়, লাগিলে একেটা ফ্লেটতে থকা মানুহ ইটোৱে সিটোক চিনি নাপায় কোন। চ' মানুহবিলাক চব নিজক লৈ পেলাই ব্যস্ত, আৰু নিউক্লিয়াৰ ফেমিলি, মেইনলি নিউক্লিয়াৰ ফেমিলি, ঠিক আছে। তেনেস্থলত এজন মানুহ যদি কিবা এটা প্ৰব্লেমত, মানসিক প্ৰব্লেম এটাত ভুগিও থাকে, তেওঁ ক'বলৈ মানুহ নাই, তেওঁক ছাপোৰ্ট কৰা মানুহ নাই, আৰু যেতিয়া ছাপোৰ্ট নাপায়, যেতিয়া কোনোবা এটা সকাহ এটা নাপায় কাৰোবাৰ পৰা, তেতিয়া সেই মানুহবিলাকে লাষ্টত এটা চৰমপন্থা হাতত লয় যে মই ছুইচাইড কৰোঁ। কিন্তু গাঁও অঞ্চলত সেই বস্তুটো কম হয়, গাঁও অঞ্চলত মানুহবিলাকৰ অলপ মিলা প্ৰীতি থাকে, ঠিক আছে। আগৰ নিচিনা ধৰি লওক জইণ্ট ফেমিলি চিষ্টেম নাই যদিও, গাঁও অঞ্চলতো জইণ্ট ফেমিলি চিষ্টেম নাই যদিও তথাপিতো মানুহবিলাকৰ ওচৰা ওচৰিকৈ থাকে বা মানুহবিলাকৰ মাজত মিলা মিছা এটা থাকে, ঠিক আছে। চহৰত সেই বস্তুটোত মানে কাষত থাকিও অচিনাকি নিচিনা হয়, সেইটো কাৰণে চহৰত প্ৰব্লেমটো মানে এই সমস্যাটো বেছি, আৰু নগৰত মানে গাঁৱত ইয়াৰ প্ৰব্লেমটো অলপমান কম। অ'কে, চোৱা নেক্সট আৰু এটা টপিক এটা আছে, ইয়াৰ ভিতৰৰে টপিক যে কৃষকৰ আত্মহত্যা। এতিয়া যদি চোৱা তেন্তে তোমাৰ বিশেষকৈ যিখিনি তোমাৰ ড্ৰট প্ৰন এৰিয়া আছে, যে কৃষকবিলাকে আত্মহত্যা কৰাৰ কাৰণে বিভিন্ন তোমাৰ কাৰণ থাকে। যেনেকৈ কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় যে খেতি নহ'ল, কি কৰিব এতিয়া, কেনেকৈ চলিব, ঘৰ চলাব নোৱাৰে, তাৰ কাৰণে তোমাৰ ছুইচাইড কৰে। কিছুমানৰ এনেকুৱা আছে যিবিলাকে তোমাৰ বেলেগৰ পৰা পইচা ধাৰ কৰি আনি, ধৰি লওক বেংকৰ পৰা লোন নাপাই পেলাই, তাৰ যোনে লোকেল সুদ দিয়া মানুহবিলাক থাকে ন, সিহঁতৰ পৰা পইচা ধাৰ আনি খেতি কৰিলে, খেতি মৰি গ'ল, কিবা কাৰণত খেতি মৰি গ'ল বা খেতি ভাল নহ'ল, লোকচান হ'ল, তেতিয়া সেই ধাৰখিনি ক'ৰ পৰা মাৰিব, তাৰ কাৰণেও তোমাৰ ছুইচাইড কৰে। বিভিন্ন ধৰণৰ কেছ থাকে, ঠিক আছে। আৰু সেইবিলাক বিশেষকৈ তোমাৰ যি আমাৰ কৰ্ণাটকা বা মহাৰাষ্ট্ৰ সেই ৰিজনটোত সেই বস্তুটোত বেছি দেখা যায়, ঠিক আছে। এতিয়া 2023ত 10,786টা আত্মহত্যা ৰিপৰ্ট হৈছিলে, ঠিক। টোটেল যিমান হেৰি হয় তাৰ 6.3% হৈছিলে কৃষকৰ, ঠিক আছে। আৰু বিশেষকৈ মেইনলি হৈছিলে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকা, এইকেইটা ৰিজনত বেছি, ঠিক আছে। কাৰণ সেইকেইটা ড্ৰট প্ৰন এৰিয়া মানে তাত তোমাৰ খৰাং বহুত আহে, নালাগে লিখিব, এইখন পাই যাবা, এখন শুনি থাকা খালি। খৰাং বেছি আহে আৰু খৰাঙত তেওঁলোকৰ খেতি বাতি লোকচান হয়, আৰু তাৰ ফলত তেওঁলোকে, মই এটা ৰিপৰ্ট এটা পঢ়িছিলোঁ আগতে, সেই ৰিপৰ্টটোত তোমাৰ পুৰা মানে বহুত ডিটেইলছত দিয়া আছে হা, ঘৰৰ কাহিনীবিলাকো দিয়া আছে, কেনেকুৱাকৈ মানুহে হেৰি কৰে, বিশেষকৈ সেই ৰিজনটোত। চোৱা ইয়াৰ যিবিলাক ৰিজন আছে, ৰিজনবিলাকত আমি লং টাৰ্ম লোনৰ কথা ক'ব পাৰোঁ। মানুহবিলাকে কি কৰে, কৃষকবিলাকে তোমাৰ ধাৰ আনে, ধাৰ দিব নোৱাৰে, তাৰপিছত মৃত্যুবৰণ কৰে, মানে আত্মহত্যা কৰে। 2014 চনৰ পৰা চোৱা, 2014 চনৰ পৰা 1 লাখৰো অধিক কৃষকে আত্মহত্যা কৰিছে, ভাবি চোৱা। 1995 আৰু 2015ৰ মাজত প্ৰায় 2,96,000 কৃষকে কি কৰিছে, বিভিন্ন ধৰণৰ ঋণৰ বোজা, বজাৰৰ অস্থিৰতা বা প্ৰতিষ্ঠানীয় অৱহেলাৰ কাৰণে মৃত্যুবৰণ কৰিছে। বজাৰৰ অস্থিৰতা মানে ধৰি লোৱা তেওঁলোকে যিমানখিনি দাম পাব লাগিছিল সিমানখিনি দাম নাপালে, লোকচান হ'ল, আল্টিমেটলি খেতি কৰি কি লাভ হ'ল, আল্টিমেটলি লোকচান হ'ল। ইফালে ধাৰৰ পইচা মাৰিব আছে, ইফালে তোমাৰ বস্তু বেচোতে লোকচান হ'ল। প্ৰতিষ্ঠানীয় অৱহেলা, বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনবিলাকে অৱহেলা কৰে, বোলে ধৰি লোৱা বেংকে লোন দিবলৈ নিবিচাৰিলে, তেনেস্থলত কি কৰিব, এনেকুৱা ক্ষেত্ৰতো কি হয়, তোমাৰ মৃত্যুবৰণ কৰে। এখন চিনেমা আছিল সিং চাহাব দি গ্ৰেট, চাইছিলা? তাত এজন কৃষকে যে আহি পেলাই যে কয় ইমানখিনি পইচা ধাৰ ল'লোঁ, অমুকক তমুকক দিলোঁ, লাষ্টত যিখিনি পইচা আছে সেইখিনিতো মই মহ কিনিব নোৱাৰোঁ, তাতকৈ এইখিনি আপুনি লৈ লওক, বাকী মইতো ফাঁচি লগাই ল'ম। তো তেনেকুৱা কণ্ডিশ্যন হয়, ঠিক আছে। অ'কে,
ইয়াত বিভিন্ন ধৰণৰ কাৰণ সোমাই আছে কাৰণবিলাক যেনেকৈ মই অলৰেডি ডিছকাছ কৰিলোঁ যে ধাৰৰ কাৰণে হয় শস্য নষ্টৰ কাৰণে হয় মূল্যৰ অনুপযুক্ত সমৰ্থন মানে যিমান একচুৱেলি তুমি তেওঁ ইনপুট দিলে যিমানখিনি খৰচ কৰিলে সিমানখিনি দামত বস্তু যদি বেচিব নোৱাৰে তাৰ কাৰণেও হয় বা বিভিন্ন ধৰণৰ সামাজিক সুৰক্ষাৰ কাৰণে মানে তেওঁলোকৰ ঘৰৰ মানুহৰ ছাপোৰ্ট নাপায় ঠিক আছে তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণেও তেওঁলোকে কি কৰিব লাগে সুইচাইড কৰিব লাগে ঠিক আছে ইয়াৰ ক্ষেত্ৰত কিছুমান অদৃশ্য ভুক্তভোগী আছে ঠিক আছে অদৃশ্য ভুক্তভোগী বুলি ক'লে তাৰমানে কেনেকুৱা হয় যে এই যে মেণ্টেল হেল্থ বা কৃষকৰ আত্মহত্যা এইবিলাকৰ লগত ঘৰৰ মানুহবিলাকৰ ভুগিব লগা হয় ন যেতিয়া সেই মানুহজন মৰি যায় বা সেই কোনোবা এজন ঘৰুৱা মানুহ যদি তোমাৰ মেণ্টেল হেল্থত তোমাৰ ভুগি থাকে তেতিয়াহ'লে তাৰ ইফেক্টটো কাৰ ওপৰত পৰে জানানে ঘৰৰ মানুহৰ ওপৰত পৰে ঠিক আছে ঘৰৰ মানুহখিনি কি হৈছে গৃহিণী বা যোনে ঘৰৰ কাম বন কৰে যত্নশীল ব্যক্তি মহিলাবিলাক ঠিক আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তোমাৰ হতাশা বা ঘৰুৱা চাপৰ সন্মুখীন হ'ব লাগে ঠিক আছে তো মতা মানুহবিলাকে ধৰিলা আৰ্নিঙৰ ক্ষেত্ৰত তোমাৰ কি হয় তেওঁলোকে পইচা মেনেজ কৰা আৰ্নিং কৰা এইবিলাকৰ নৰ্মেল মানে ট্ৰেডিশ্যনেল ফেমিলি কথা কৈছোঁ যিবিলাক আগৰ পৰা চলি আছে তাত তেওঁলোকে সেইবিলাক ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় কিন্তু মাইকী মানুহবিলাকেও বহুত বেছি আজ মাৰিব লাগে ঘৰৰ ল'ৰা ছোৱালীৰ পৰা গিৰিয়েকৰ পৰা ঘৰৰ সমাজৰ পৰা গোটেইবিলাক মাৰিব লাগে আৰু তেনেস্থলত তেওঁলোকে বহুতখিনি হতাশাৰ সন্মুখীন হয় অ'কে নেক্সট তোমাৰ আছে যে ছাত্ৰৰ আত্মহত্যা ইণ্ডিয়াত এই বস্তুটো বাঢ়ি বাঢ়ি গৈ আছে যে ল'ৰা ছোৱালীবিলাকে সুইচাইড কৰা হৈছে তাৰমানে কি হয় জানা এটা কথা কওঁ হা আমি কিবা এটা কাৰণে পঢ়ি আছোঁ ছাপ'জ আমি কিবা এটা পঢ়ি আছোঁ মই জীৱনত এটা বস্তু বুজিলোঁ যে এতিয়া ডাঙৰ হৈ এটা সময়ত মোৰো তেনেকুৱা আছিল ময়ো ডিপ্ৰেশ্যন ফেচ কৰোঁ ষ্ট্ৰেছ আহে ঠিক আছে কিন্তু যেতিয়া ডাঙৰ হ'লোঁ ডাঙৰ হোৱাৰ পিছত এটা বস্তু বুজিলোঁ যে আমি জীয়াই থাকিবলৈ হ'লে আমাক কি লাগে জানানে মেইনলি আমি পইচা ইনকাম কৰিব লাগে ঠিক আছে পইচা ইনকাম কৰিব লাগে যাতে আমি নিজেও জীয়াই থাকিব খাই বৈ জীয়াই থাকিব পাৰোঁ ঘৰখনকো চলাই জীয়াই থাকিব পাৰোঁ আৰু তাৰ কাৰণে এনেকুৱা নহয় যে তুমি অকল তুমি বিচৰা চাকৰিটো কৰিলেই তুমি জীয়াই থাকিব পাৰিবা তুমি যেনেকৈ বিজনেছ কৰিব পাৰা যেনেকৈ এতিয়া মই ইয়াত পঢ়াই আছোঁ ঠিক আছে তেনেকৈ যিকোনো কাম কিছুমান কৰি পেলাই হ'লেও সেই বস্তুটো আমি আমাৰ যিটো প্ৰয়োজন পইচাৰ যিটো প্ৰয়োজন সেই পইচাৰ প্ৰয়োজনটো পূৰাব পাৰোঁ ঠিক আছে তো এনেকুৱা নহয় যে আমি বিচৰা চাকৰিটো পাবই লাগিব বা আমি বিচৰা এক্সামটো ক্ৰেক কৰিবই লাগিব সেই বস্তু নহয় জেদ থকাটো ভাল যে ডিটাৰমাইণ্ড হয় এই বস্তুটো মই ক্লিয়াৰ কৰিম কিন্তু যদি কেনেবাকৈ নহয় বাই চান্স যদি নহয় কাৰণ এক্সাম এটা ক্লিয়াৰ কৰা তাত অকল তোমাৰ চেষ্টাৰ তাত জড়িত হৈ নাথাকে তাত তোমাৰ কপালখনো জড়িত হৈ থাকে কাৰণ কেতিয়াবা এনেকুৱা হয় যে তুমি বহুত বেছি চেষ্টা কৰিছা কিন্তু তোমাৰ কপালত নাই 1 নম্বৰৰ কাৰণে তুমি গৈ পেলাই ৰখি গৈছা বা আধা নম্বৰৰ কাৰণে তুমি গৈ পেলাই ৰখি গৈছা কিন্তু যদি তোমাৰ কপালত থাকে তেতিয়া তুমি অলপ চেষ্টা কৰিলেও হয়তো কপালে তোমাক টানি লৈ যাব পাৰে তেনেকুৱা হয় আৰু সেইটো কাৰণে সেই বস্তুটো আমাৰ ষ্টুডেণ্টখিনিয়ে বুজিব লাগে কাৰণ আজিকালিৰ দিনত ষ্টুডেণ্টবিলাক বহুত বেছি হতাশাত পৰে আৰু হতাশাত পৰি পেলাই ছুইচাইড কৰে এতিয়া এটা কথা মন কৰিবা যে আজিৰ কম্পিটিশ্যনটো কি হৈছে জানানে বহুত টক্সিক হৈ গৈছে কম্পিটিশ্যনটো বহুত টক্সিক কম্পিটিশ্যন হৈ গৈছে কেনেকুৱাকৈ যে কম্পিটিশ্যনক একচুৱেলি কম্পিটিশ্যন হিচাপে দিব লাগে যিটো এক্সামৰ কম্পিটিশ্যন ঠিক আছে তো কম্পিটিশ্যন নহ'লে ঘৰৰ প্ৰেছাৰ আহে ফেমিলি প্ৰেছাৰ আহে বা লগৰ বনবিলাকৰ প্ৰেছাৰ আহে সেই প্ৰেছাৰ কেতিয়াবা ঝেলিব নোৱাৰি ষ্টুডেণ্টবিলাকে ল'ৰা ছোৱালীবিলাকে ছুইচাইড কৰিলে হয়নে তাৰ কাৰণে একচুৱেলি নিউজত আছিল বস্তুটো তোমাৰ এতিয়া চোৱা বৰ্ধিত প্ৰৱণতাত সকলো আত্মহত্যাৰে 6 to 8% হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত হোৱা আত্মহত্যা যিটো আমাৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য ঠিক আছে যে ষ্টুডেণ্টছবিলাকৰ মাজত যিমান আত্মহত্যা হয় সেইটো হৈছে 6 to 8%। 2023 13,892 জন ছাত্ৰই আত্মহত্যা কৰিছিল ভাবি চোৱাচোন কিমান এটা হিউজ এমাউণ্ট হয় 13,000 ষ্টুডেণ্টছে কি কৰিছে 2023 আত্মহত্যা কৰিছে মানে তো কিমান বাঢ়ি বাঢ়ি গৈ আছে এনেই দেখোঁতে চাগে এনেকুৱা লাগে যে ষ্টুডেণ্টেনো আত্মহত্যা কৰেনে কৰে বিভিন্ন ক্ষেত্ৰত কৰে ঠিক আছে ইয়াৰ মেইন কাৰণবিলাক কি আছে জানানে পঢ়াৰ চাপ যদি সঁচা কথা কওঁ ঘৰৰ প্ৰেছাৰত ন একো নহয় ঘৰৰ প্ৰেছাৰত একো নহয় যদি ঘৰৰ পৰা প্ৰেছাৰ দিছে যে তই এইটো কৰিবই লাগিব কিন্তু তুমি যদি জানা এইটো বস্তু কৰিব তুমি নোৱাৰা বা ইমানখিনি তুমি লোড ল'ব নোৱাৰা তেতিয়া তুমি ফ্ৰেংকলি ঘৰত কৈ দিবা যে মই এইটো বস্তু নোৱাৰোঁ এনেকুৱা নহয় যে এইটো বস্তু কৰিলে তুমি মানুহ নহ'লে তুমি মানুহ নহয় তো
প্ৰেছাৰ ল'ব নালাগে যিমানখিনি পাৰা মই যে তোমালোকক কওঁ যে ডেইলি অলপ 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 অলপকৈ পঢ়ি যাবা অলপ অলপকৈ পঢ়ি গ'লে তেতিয়া কি হ'ব জানানে তুমি যদি 100টা বস্তু পঢ়া 100টা বস্তু ধৰিলা 100টা মানে ধৰিলা শব্দ পঢ়িলা গোটেই 100টা শব্দ তোমাৰ মনত নাথাকিব পাৰে তাৰ পৰা দুটা তিনটাটো মনত থাকিব ডেইলি যদি দুটা তিনটাকেও মনত থাকে তেতিয়া বহুতখিনি মনত থকা হয় নহ'লে কি হ'ব জানানে যেতিয়া থৈ দিবা পিছত পঢ়িমকৈ থৈ দিবা পিছত গৈ পেলাই সেইবিলাক জমা হৈ যাব তেতিয়া তোমালোকৰ দিগদাৰ হয় নাই সো কেতিয়াও পঢ়া সময়ত ন চাপ ল'ব নালাগে মানে শিক্ষাৰ ক্ষেত্ৰত চাপ ল'ব নালাগে এইটো এটা তোমাৰ প্ৰধান কাৰণ নেক্সট আছে পিতৃ মাতৃৰ প্ৰত্যাশা এইটো এটা ডাঙৰ প্ৰব্লেম মাক দেউতাক বিলাকে একচুৱেলি সাধাৰণতে কি কৰে জানানে এইটো একচুৱেলি ভুল হয় বস্তুটো মাক দেউতাক বিলাকে নিজে কৰিব নোৱাৰা সপোনবোৰ ল'ৰা ছোৱালীৰ ওপৰত থপে ঠিক আছে মানে ল'ৰা ছোৱালী কিমান পানীৰ মাছ বা তেওঁ ল'ৰা ছোৱালীৰ কোনটো বিষয়ত মন আছে কি হ'বলৈ মন আছে সেইটোতকৈ গুৰুত্ব তেওঁলোকে নিজৰ সপোনবোৰ বোলে অমুকৰ পুতেকে কৰিছে অমুকৰ জীয়েকে কৰিছে তই কৰিব লাগিব ঠিক আছে আৰু তেতিয়া যেতিয়া মাক দেউতাক বিলাকৰ পৰা প্ৰেছাৰ আহিব আৰু ল'ৰা ছোৱালীয়ে যেতিয়া কৰিব নোৱাৰিব তেতিয়া কি হয় সুইচাইড কৰে সেইটো আছে পিতৃ মাতৃৰ প্ৰত্যাশা ঠিক আছে টক্সিক তোমাৰ কম্পিটিশ্যনটো এনেকুৱা হৈ গৈছে যে তুমি যদি সাকসেস পোৱা আমাৰ সোসাইটিখন এনেকুৱা যে তুমি যদি ক্লিয়াৰ কৰিছা দেন তুমি ৰেসপেক্ট পাৱা ডিজাৰ্ভ কৰা তুমি মৰম ডিজাৰ্ভ কৰা তুমি আদৰ ডিজাৰ্ভ কৰা তুমি সব পাবা আৰু তুমি যদি সাকসেস পোৱা নাই লাগিলে 1 মাৰ্কৰ কাৰণে হওক বা আধা নম্বৰ কাৰণে হওক তেতিয়া তুমি একদম মানে নিকিষ্ট কাম নোহোৱা এটা মানুহ গাধৰ মানে সৰ্দাৰ বুলি কয় ন তেনেকুৱা তো আমাৰ সোসাইটিখন তেনেকুৱা হৈ গৈছে টক্সিক হৈ গৈছে মানে কম্পিটিশন টক্সিক এইটো কাৰণে হৈছে নেক্সট আছে মানসিক স্বাস্থ্যৰ দুৰ্বল আন্তঃগাঁথনি আৰু আন্তঃগাঁথনি ঠিক আছে এতিয়া তোমাৰ কি হয় মানসিক স্বাস্থ্য উন্নত কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টেও বহুত বেছি পদক্ষেপ লৈছে ঠিক আছে গভৰ্ণমেণ্টে বহুত বেছি পদক্ষেপ লৈছে তোমাৰ বিভিন্ন ধৰণৰ ইনিচিয়েটিভবোৰ লৈছে কিন্তু ষ্টিল সেইবিলাক ইনাফ নহয় বহুত মানুহ এনেকুৱা আছে যোনে বেয়া পায় এতিয়া যদি মোকে কোনোবাই আহি পেলাই ক'লে তুমি পাগল অলপমান পাগল আছা মই হয়তো একচেপ্ট কৰি ল'ম য়েছ মই জানো মই পাগল আছো কাৰণ কোনো মানুহ নৰ্মেল নহয় চব মানুহৰ কিবা নহয় কিবা এটা পাগলামি আছে কিন্তু সেই কথাটো যদি কোনোবা বেলেগ এজনক কৈ দিওঁ নহয় তেতিয়াহ'লে হয়তো খং উঠি যাব পাৰে আৰু সেইটো একচেপ্ট নকৰে আৰু যেতিয়ালৈকে একচেপ্ট নকৰে তেতিয়ালৈকে তেওঁ কাৰো লগত কনচাল্ট নকৰে না ডক্টৰক ট্ৰিটমেণ্টো নকৰে কাৰো লগত কনচাল্টো নকৰে তেতিয়া মানে কি হ'ব বেমাৰটো পুহি ৰখা হ'ব বেমাৰটো বেছি হৈ যাব তো গভৰ্ণমেণ্টে যিমানেই ট্ৰাই কৰি আছে তথাপিতো কিন্তু সেইখিনি সাফিচিয়েণ্ট নহয় কাৰণ কিয় জানানে স্কুলবিলাকতো এতিয়া স্কুলবিলাকত তোমালোকে স্কুল লেভেলত এটা বস্তু দেখিছা নেকি স্কুল লেভেলতো বহুতখিনি প্ৰেছাৰ পাওঁ আমি বা স্কুল লেভেলত বিশেষকৈ তোমাৰ বেলেগ প্ৰেছাৰ পালে ভাল পোৱা প্ৰেছাৰবিলাক বেছি থাকে ন অমুকক ভাল লাগে তমুকক ভাল লাগে এনেকৈ কিবা কিবি থাকে তো তেনেকুৱা বিভিন্ন প্ৰব্লেম কিছুমান হয় বা মাৰ্কছৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত হয় তাত কিন্তু কোনো নাথাকে আমাক বুজাবৰ কাৰণে বা আমাক কাউন্সেলিং কৰিবৰ কাৰণে আমাৰ প্ৰব্লেমবিলাকৰ এটা সঠিক দিশ দেখুৱাবৰ কাৰণে কোনো নাথাকে তাৰমানে ক'ব গ'লে তাত এটা আন্তঃগাঁথনিৰ মানে প্ৰয়োজন আছে যিটো তাত নাই ঠিক আছে ওকে নেক্সট আছে মানসিক প্ৰভাৱ সমীক্ষাত দেখা গৈছে যে উদ্বেগ হতাশা আৰু দুশ্চিন্তাৰ উচ্চ স্তৰ আছে আৰু আৱেগিক সুস্থতাৰ ক্ষেত্ৰত লিংগ বৈষম্য আছে ঠিক আছে তো যিটো মই তোমালোকক ক'লো যে তোমাৰ ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন এইবিলাক হৈছে মেইন কাৰণ ঠিক আছে আৰু এই ক্ষেত্ৰত ন মেল আৰু ফিমেলৰ মাজত ডিফাৰেঞ্চনো আছে মানে ডিফাৰেঞ্চ আছে এইটো যে এটা বস্তু জানা মেল মতা মানুহে যিখিনি প্ৰব্লেম ফেচ কৰে মাইকী মানুহে বেলেগ প্ৰব্লেম ফেচ কৰে তো আমি দুইটা ইস্যুকে বেলেগ বেলেগকৈ হেণ্ডেল কৰিব লাগিব একে নিচিনাকৈ দুইটা হেণ্ডেল কৰিব নোৱাৰোঁ মেলৰ প্ৰব্লেমছবিলাক বেলেগ আৰু ফিমেলৰ প্ৰব্লেমছবিলাক বেলেগ মেলৰ হতাশাৰ কাৰণবিলাক বেলেগ ফিমেলৰ হতাশাৰ কাৰণবিলাক বেলেগ সেইটো কাৰণে দুইটা বস্তুকে আমি কি কৰিব লাগিব বেলেগ বেলেগকৈ হেণ্ডেল কৰিব লাগিব বেলেগ এপ্ৰ'চ ল'ব লাগিব হেণ্ডেল কৰিবৰ কাৰণে ছেম এপ্ৰ'চ দি পেলাই দুইটা কৰিব নোৱাৰোঁ ওকে নেক্সট আছে ভাৰতত মানসিক ৰোগৰ মাত্ৰা প্ৰায় 230 নিযুত ভাৰতীয় মানসিক ৰোগত ভুগি আছে য'ত বিষণ্ণতা উদ্বেগ বাইপোলাৰ ৰোগ আৰু মাদক দ্ৰব্য সেৱন অন্তৰ্ভুক্ত হৈ আছে ভাবি চোৱা 230 নিযুত ভাৰতীয় বিভিন্ন ধৰণৰ মানসিক প্ৰব্লেমত ভুগি আছে মানে চিকিৎসা ব্যৱধান গুৰুতৰ ৰোগত আক্ৰান্ত 70 to 90% লোক কোনো আনুষ্ঠানিক চিকিৎসা প্ৰদান কৰা নহয় আৰু এনেকুৱা কিছুমান মানুহ আছে
যিবিলাক বিভিন্ন ধৰণৰ সিভিয়াৰ মানে হেলথ কণ্ডিশ্যনত ভুগি আছে কিন্তু তেওঁলোকক মানে 70 to 92% এনেকুৱা মানুহ আছে যিবিলাকে সিভিয়াৰ হেলথ কণ্ডিশ্যনত ভুগি আছে কিন্তু তেওঁলোকে কোনো ধৰণৰ চিকিৎসা আনুষ্ঠানিক মানে চিকিৎসা তেওঁলোকক প্ৰদান কৰা নহয় তেওঁলোকে নাপায় বহুত মানুহ এনেকুৱা আছে আৰু থকাৰ কাৰণে কি হয় তেওঁলোকে যিমান দিন সেই বেমাৰবিলাকত ভুক্তভোগী হৈ থাকে সিমান তেওঁলোক বেছি মানসিকভাৱে দুৰ্বল হৈ গৈ থাকে আৰু মানসিক বেমাৰে তেওঁলোকক দেখা দিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু তথ্য অনুসৰি জীৱনজোৰা প্ৰাদুৰ্ভাৱ 10.6% এইটো নালাগে বিশ্বব্যাপী তুলনা বিশ্বৰ স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি ভাৰতত প্ৰতি 1 লাখ লোকৰ ভিতৰত আত্মহত্যাৰ হাৰ 16.6% মানে ৱৰ্ল্ডৰ লগত যদি তুমি চোৱা ৱৰ্ল্ডৰ ক্ষেত্ৰত যদি কম্পেয়াৰ কৰা তেতিয়া গম পাবা যে ভাৰতত প্ৰত্যেক 1 লাখ মানুহৰ তুলনাত আত্মহত্যাৰ হাৰ কিমান আছে 16.3% ঠিক আছে যেটো কিন্তু ৱৰ্ল্ডৰ যেটো এভাৰেজ কি এভাৰেজতকৈ কিন্তু বেছি ৱৰ্ল্ডৰ এভাৰেজতকৈ বেছি ওকে নেক্সট আছে মানসিক স্বাস্থ্য সেৱা আইন 2017 ত মানসিক স্বাস্থ্য সেৱা আইন আনা গৈছিল ইয়াৰ বিষয়ে অকমান আমি জানি থোৱাটো ভাল ইয়াত জৰিয়তে কি কৰা গৈছে যে সুলভ মূল্যৰ গুণগত মানৰ মানসিক স্বাস্থ্য সেৱাৰ অধিকাৰ নিশ্চিত কৰে মানে ইয়াৰ জৰিয়তে কৈছে একচুয়ালি কি হয় বহুত মানুহে ডক্টৰক এটো কাৰণে যাব নিবিচাৰে যে যদি তুমি এজন সাইকিয়াট্ৰিষ্টৰ ওচৰত যোৱা ঠিক আছে বা সাইকোলজিষ্টৰ ওচৰত যোৱা তেতিয়া সাইকিয়াট্ৰিষ্টে যেতিয়া মেডিসিন বিলাক প্ৰেসক্ৰাইব কৰিব সেই মেডিসিন বিলাক বহুত বেছি দামী হয় ঠিক আছে বহুত বেছি দামী হয় তো সব মানুহে সেইবোৰ এফৰ্ড কৰিব নোৱাৰে তো হেতু কাৰণে যিবিলাক দুখীয়া মানুহ আছে সেই দুখীয়া মানুহৰ ঘৰৰ যদি কোনোবা এজন মানুহ মানসিক বেমাৰত ভুগে এই মানুহজন চিকিৎসাৰ অভাৱতে এটা সময়ত পগলা হৈ যায়গে একদম মানসিক ভাৰসাম্য হেৰুৱাই পেলাই কিন্তু যদিহে অলপমান উন্নত ধনী মানুহ থাকে তেওঁলোকে চিকিৎসা কৰিব পাৰিব হয়তো তেওঁলোকে ঠিক কৰিব পাৰিব ঠিক আছে সো এতিয়া ইয়াৰ আন্ডাৰত এটো কোৱা গৈছে যে উন্নত মানৰ আৰু সুলভ মূল্যৰ কম খৰচত যাতে কি কৰিব পাৰে মানসিক স্বাস্থ্যৰ কাৰণে সেৱা বা অধিকাৰ প্ৰদান কৰিব পাৰে যাতে কি কৰিব পাৰে যিকোনো মানুহে যদি মানসিক প্ৰবলেমত ভুগি আছে তেওঁলোকে এপ্ৰোচ কৰিব পাৰে ঠিক আছে আত্মহত্যাক অপৰাধবিহীন কৰে আৰু মানসিক ৰোগৰ বাবে বীমা সুৰক্ষা কৰে ঠিক আছে তো ইয়াত কি কৰা গৈছে যে মানসিক ৰোগৰ কাৰণেও তোমাৰ যাতে তেওঁলোকক বীমা কৰা গৈছে যাতে তেওঁলোকক কি কৰিব পাৰি মানসিক ৰোগৰ চিকিৎসাৰ কাৰণেও হেল্প কৰিব পাৰি ঠিক আছে সংবিধানৰ 21 নং অনুচ্ছেদৰ অধীনত ৰোগীৰ মৰ্যাদা আৰু স্বায়ত্তশাসনৰ ৰক্ষা কৰে চোৱা ইয়াৰ আন্ডাৰত এটো কৰা আছে যেটো আমাৰ আৰ্টিকল 21 আছে আৰ্টিকল 21 কি আছে আৰ্টিকল 21 টো হৈছে তোমাৰ ৰাইট টু লাইফ জীৱনৰ অধিকাৰ তো জীৱনৰ অধিকাৰত নহয় আমি এটা সুস্থ মানসিক মানে অৱস্থাৰো অধিকাৰ লাভ কৰো যে হেতু আমাক কি কৰিব লাগে হেতু এজ এ হিউম্যান আমাক তেনেকুৱা এটা মানে অৱস্থা প্ৰদান কৰাটো চৰকাৰ বা ৰাজ্যৰ কৰ্তব্য ঠিক আছে ন্যায়িক শক্তিশালীকৰণ ঠিক আছে ইয়াত এটা কেছ আছে যে সুখদেৱ সাহা বনাম অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এটা কেছ এটা আছিল তাত মানে কি হয় এজন লৰা তোমাৰ তাত গৈ পেলাই পঢ়ি আছিল পঢ়ি থাকোতে সেই লৰাজনে সুইসাইড কৰিলে ঠিক আছে সুইসাইড কৰোতে তেতিয়া মানে গভৰ্নমেন্ট মানে হেৰিয়ে পেৰেন্টছে তেতিয়া সেই ইনষ্টিটিউশনখনৰ এগেইনষ্টত কেছ লগাই দিছিল কেছ কৰি দিছিল ঠিক আছে তেতিয়াই কৈছিলে যে তেতিয়া কোৰ্টে কৈছিলে যে মানসিক স্বাস্থ্যটো এটা আমাৰ কি হয় মৌলিক অধিকাৰ হয় ঠিক আছে উচ্চতম ন্যায়ালয়ে কৈছিল যে মানসিক স্বাস্থ্যটো এটা কি হয় আমাৰ মৌলিক অধিকাৰ হয় ঠিক আছে নেক্সট আছে তোমাৰ জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী ইয়াৰ আন্ডাৰত কোৱা গৈছে 767 খন জিলাক সামৰি বহি বিভাগৰ সেৱা প্ৰদান কৰা হৈছে আৰু আত্মহত্যা প্ৰতিৰোধ আৰু পৰামৰ্শ সুবিধা প্ৰদান কৰা হৈছে জিলা পৰ্যায়ত ওকে এটো টেলিমানস হেল্পলাইনৰ কথা কৈছে যে 20 লাখতকৈ অধিক এনেকা মানুহ আছে যিবিলাকৰ টেলি কাউন্সেলিং কৰা হয় কোনবাই যদি কিবা প্ৰবলেমত ভুগি আছে তেতিয়া হে তাত ফোন কৰিলে কি হয় তোমাৰ তেওঁলোকে হেল্প কৰে ঠিক আছে টেলিমানসত তুমি মানে হেৰি কনসাল্ট কৰিব পাৰা নিজৰ প্ৰবলেমৰ ক্ষেত্ৰত নেক্সট আছে সংক্ষিপ্ত বিৱৰণ যে উচ্চতম ন্যায়ালয়ে 32 আৰু আৰ্টিকল 32 আৰু 141 অনুচ্ছেদৰ আধাৰত শিক্ষা প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰী আত্মহত্যা আৰু মানসিক স্বাস্থ্য প্ৰশাসনৰ বাবে 15টা বাধ্যতামূলক নিৰ্দেশনাৱলী জাৰি কৰিছে ঠিক আছে উচ্চতম ন্যায়ালয়ে কি কৰিছে যিবিলাক তোমাৰ শিক্ষা প্ৰতিষ্ঠান আছে সেই শিক্ষা প্ৰতিষ্ঠান বিশেষকৈ শিক্ষা প্ৰতিষ্ঠানবিলাকত ছাত্ৰ-ছাত্ৰীবিলাকক কিছুমান সাপোৰ্টৰ প্ৰয়োজন হয় সেই সাপোৰ্ট যাতে দিব পাৰে মানসিকভাৱে সাপোৰ্ট যাতে দিব পাৰে তাৰ কাৰণে কি কৰিছে
15টা নিৰ্দেশনাৱলী দিছে যেটো তোমালকে এনসাৰত মেনশন কৰিব পাৰা গোটে 15টা নিৰ্দেশনাৱলী মনত ৰাখিব নালাগে কিন্তু তোমাৰ এই বস্তুটো মেনশন কৰিব পাৰা যে উচ্চতম ন্যায়ালয়ে সেই মানে হেইটো দিছে ৰাইটত কৈছে যে শিক্ষা অনুষ্ঠানবিলাক কি কৰিব লাগে তেনেকুৱা ধৰণৰ নিৰ্দেশনাৱলীবিলাক মানি চলিব লাগে আৰু এইটো এনচিউৰ কৰিব লাগে তেওঁলোকৰ তাত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ যাতে মানসিক স্বাস্থ্য ঠিকে থাকিব পাৰে ঠিক আছে ওকে ওকে ইয়াত তোমাৰ নিৰ্দেশনাবিলাকৰ ভিতৰত কি দিয়া গৈছে মেইনলি যে নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত দিছে যে সকলো প্ৰতিষ্ঠানে উম্মিদ বা মনোদৰ্পণ আৰু ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধী কৌশল অনুসৰি মানসিক স্বাস্থ্যৰ নীতি গ্ৰহণ কৰিব লাগে কাউন্সেলিংৰ প্ৰয়োজন যেনেকৈ যিবিলাক ইনষ্টিটিউচনত 100+ ছাত্ৰ ছাত্ৰী থাকে তেনেকুৱা ইনষ্টিটিউচন বিলাকত এজনকৈ কি থাকিব লাগিব স্বাস্থ্যৰ পৰামৰ্শদাতা থাকিব লাগিব যোনে কাউন্সেলিং কৰিব পাৰে ঠিক আছে শৈক্ষিক অনুশীলনত আছে যে শ্ৰেণী বিভাজন ৰাজহুৱা লজ্জা আৰু অবাস্তৱ শৈক্ষিক লক্ষ্যৰ ওপৰত মানে কাকো ধৰি লোৱা তুমি ইনসাল্ট কৰিব নোৱাৰা পাব্লিকলি ইনসাল্ট কৰিব নোৱাৰা ঠিক আছে বা তাত তোমাৰ মানে হেৰি ভিতৰত পাৰফৰমেন্সৰ ভিতৰত কাৰোবাক বেছি গুৰুত্ব দিয়া কাৰোবাক কম গুৰুত্ব দিয়া তেনেকুৱা ধৰণৰ এইবিলাক কৰিব নোৱাৰা ঠিক আছে হেল্পলাইনৰ কথা কৈছে যেনে শ্ৰেণীকোঠা হোষ্টেল ৱেবছাইট এইবিলাকত টেলিমানেছৰ কথা যাতে সকলোকে জনাই দিয়ে যাতে সবে কি কৰিব পাৰে তাৰ সহায় ল'ব পাৰে ঠিক আছে বা কৰ্মচাৰী প্ৰশিক্ষণ যে তাৰ যিবিলাক শিক্ষক থাকে প্ৰশাসক থাকে তেওঁলোকক কি কৰিব মানসিক স্বাস্থ্যৰ সজাগতাৰ ক্ষেত্ৰত সেইখিনি কিমানখিনি তেওঁলোকক মানে কি বুলি কয় ট্ৰেইনিং দিব লাগিব ঠিক আছে প্ৰশিক্ষণ দিব লাগিব যাতে তেওঁলোকে সেইখিনি ষ্টুডেন্টছৰ লগত হ্যান্ডেল কৰিব পাৰে ক্লিয়াৰ ওকে কিন্তু ইয়াত কিছুমান প্ৰবলেম আছে যে প্ৰবলেমবোৰ হৈছে যে কৰ্মশক্তিৰ অভাৱ যে 1 লাখ জন মানুহৰ বিপৰীতে মাত্ৰ ইমানজনহে তোমাৰ কি আছে মানসিক চিকিৎসক আছে অনলি 0.75 জনহে কি আছে মানসিক চিকিৎসক আছে আৰু 0.2% কি আছে মনোবিজ্ঞানী আছে ঠিক আছে তো হেতু এটা আমাৰ প্ৰবলেম যে আমাৰ তাত কি নাই তোমাৰ মেন পাৱাৰ নাই ঠিক আছে নেক্সট আছে যে পুঁজিৰ অভাৱ যেনেকৈ অষ্ট্ৰেলিয়া কানাডা ব্ৰিটেইন এইবিলাক দেশত তোমাৰ কি কৰা হয় মানে মানসিক চিকিৎসাৰ কাৰণে স্পেশালি তোমাৰ 8 to 10% কি কৰা হয় ফান্ড প্ৰভাইড কৰা হয় কিন্তু ভাৰতৰ ক্ষেত্ৰত অনলি 1.05% হে তোমাৰ পুঁজি দিয়া হয় ঠিক আছে যিটোৰ কাৰণে তোমাৰ কি হৈছে আমি বিচাৰিও মানে তেনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পৰা নাই আন্তঃগাঁথনি বনাব পৰা নাই ওকে নেক্সট আছে তোমাৰ ওকে ওকে এইখিনি ক'লো নেকি ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ কৌশল এটোতো পঢ়িলোৱে ন কৌশলটো না আত্মহত্যাৰ ঘটনা যিমান পৰা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছে ওকে ইয়াত এটো চোৱা যে ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ কৌশলৰ আন্ডাৰত কি কৰা আছে এখন 2022 ত আনিছিল ইয়াৰ আন্ডাৰত কৰা আছে যে আমাৰ যেটো সুইসাইড কেছ আছে এটুক যাতে কিমানলে ৰিডিউস কৰিব পাৰি 10% লে ৰিডিউস কৰিব পাৰি ঠিক আছে কিন্তু ইয়াৰ ৰূপায়ণ এতিয়াও দুৰ্বল হৈ আছে আৰু আত্মহত্যাৰ সংখ্যা বৃদ্ধি হৈ আছে ওকে নৰ্মেল আসল হৈ আছে মানসিক স্বাস্থ্যৰ বাবে ইমান কোটি টকা আবণ্টন কৰা হৈছে এখিনি ইমানটা হেৰি নহয় জাস্ট দৰকাৰ নাই এখিনি ঠিক আছে কিছুমান প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বানবিলাক চোৱা যেনে চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱধান আছে যে বিষণ্ণতা আৰু উদ্বিগ্নতাৰ দৰে সাধাৰণ ৰোগত আক্ৰান্ত ইমান লোকৰ চিকিৎসা কৰা হোৱা নাই প্ৰবলেমবিলাক কি আছে মানে ইয়াত প্ৰত্যাহ্বান বা চ্যালেঞ্জবিলাক কি আছে যে চিকিৎসাৰ ক্ষেত্ৰত অলপমান কিছুমান ব্যৱধান আছে মানে হৈছে যে কিছুমান মানুহ যদিও প্ৰবলেমত ভুগি আছে সিহঁতি কিন্তু তাৰ চিকিৎসা পোৱা নাই ঠিক আছে ইয়াত ক'ব পাৰি যে 70 পৰা 92% মানুহে কি কৰিছে চিকিৎসা পোৱা নাই দুই নম্বৰত আছে আন্তঃগাঁথনিৰ অভাৱ যেটো অলৰেডি আমি ডিসকাস কৰি আহিছো ঠিক আছে লজ্জা আৰু সজাগতা এটো এটা তোমাৰ ডাঙৰ প্ৰবলেম হয় মানে আমাৰ সোসাইটিত মানুহে কবলে এটো বেয়া পায় যে মোৰ কিবা অলপ মানসিক প্ৰবলেম হৈ আছে ঠিক আছে হেতু কাৰণে আমি কি কৰিব লাগিব মানুহৰ মাজত গৈ পেলাই সজাগতা বৃদ্ধি কৰিব লাগিব যে মানসিক প্ৰবলেম হোৱাটো একো বেয়া কথা নহয় বা একো লাজৰ কথা নহয় যে কোনোবা কাৰোবাৰ যদি মানসিক প্ৰবলেম হৈ আছে হেতু সবে স্বীকাৰ কৰি পেলাই কি কৰিব লাগে বা ডক্টৰৰ ওচৰত যাব লাগে ঠিক আছে কৰ্মশক্তিৰ চহৰাঞ্চলৰ পক্ষপাতিত্ব ঠিক আছে মানসিক স্বাস্থ্যৰ কৰ্মীসকল মেইনলি কোট থাকে জানানে চহৰাঞ্চলত কেন্দ্ৰীভূত হৈ থাকে
গাঁও অঞ্চলত তেওঁলোক ইমানটা নাথাকে কাৰণ গাঁও অঞ্চলত হয়তো তেওঁলোকৰ ইনকাম কম হ'ব, পেচেণ্ট কম হ'ব, তেনেকুৱা বিভিন্ন কেছ থাকে। এতিয়া ধৰি লোৱা এটা বস্তু ফিল কৰা যায় যে আমাৰ যদি তোমাৰ যিবিলাক গুৱাহাটীত ওচৰ পাজৰ অঞ্চলবিলাক আছে অলপ দূৰে দূৰে থকা, তাত তোমাৰ যদি তুমি এজন চাইকেট্ৰিষ্ট বা চাইকলজিষ্ট এজন বিচাৰি যোৱা তেতিয়া তুমি চিভিল হস্পিটেলত যাব লাগিব, তাতে পাবা। তাত সাধাৰণতে প্ৰাইভেট প্ৰেক্টিচনাৰ তেনেকুৱা নোপোৱা নাযায়, ঠিক আছে। যদি কাৰোবাক দেখুৱাব লগা হয় তুমি হয়তো নিয়েৰেষ্ট যিখন চিটি ধৰি লোৱা গুৱাহাটীৰ আশে পাশৰ পৰা আহিব লাগিব গুৱাহাটীলৈ, হয়নে? চ' গোটেইবিলাক ইয়াতে থাকে। চ' কি হয় ইয়াৰ মানুহখিনিয়েতো ছাৰ্ভিচ পাব, কিন্তু যিখিনি গাঁৱৰ মানুহ সেই মানুহখিনি কেনেকৈ ছাৰ্ভিচ পাব, ঠিক আছে। তাৰ ক্ষেত্ৰত আমাৰ মেন পাৱাৰ বঢ়াব লাগিব। অ'কে অ'কে, ইয়াত ৱে ফৰৱাৰ্ডত কি আছে যে আমি কি কি কৰিব লাগিব। এক নম্বৰতে তোমালোকে এনচাৰত এনেও ৱে ফৰৱাৰ্ড লিখিব লাগে ন, বা তোমালোকে যদি এছে লিখা, এছেটো তোমাৰ লাষ্টত গৈ পেলাই কিছুমান চলিউশ্যন লিখিব লাগিব। যদি এনেকুৱা ধৰণৰ এছে আহে, এই টপিকৰ নিচিনা এছে আহে, তেতিয়া তুমি এছেত পিছত গৈ পেলাই কিছুমান লাষ্টত লিখিব লাগিব, যেনে কনক্লুজন যিটো পাৰ্ট লিখিবা তাতে তুমি কিছুমান এনেকৈ চলিউশ্যন লিখি দিব লাগিব, কি কি তোমাৰ কৰিলে ইম্প্ৰুভ হ'ব ব্যৱস্থাটো। তাৰ কাৰণে তোমাৰ এক নম্বৰতে কৰিব লাগিব যে বাজেট সম্প্ৰসাৰণ কৰিব লাগিব। আমাৰ বাজেটৰ এটা মেজৰ পৰ্চন এটা কি কৰিব লাগিব, মানসিক স্বাস্থ্যৰ কাৰণে মানে আন্তঃগাঁথনি ডেভেলপমেণ্টৰ কাৰণে কি কৰিব লাগিব, সেইটো খৰচ কৰিব লাগিব। নেক্সট আছে কৰ্মশক্তি বিকাশ কৰিব লাগিব, যাতে আমাৰ মানসিক স্বাস্থ্যৰ লগত জড়িত যিমানবোৰ চিকিৎসক আছে সেই চিকিৎসকৰ সংখ্যাটো বঢ়াব লাগিব, আৰু তেওঁলোকে যাতে গাঁৱত গৈ পেলাই কাম কৰে, গাঁৱত যাতে যায় সেই বস্তুটো এনচিউৰ কৰিব লাগিব, ঠিক আছে। তাৰপিছত আছে যে প্ৰাথমিক স্বাস্থ্য সেৱা আৰু সাৰ্বজনীন বীমা সুৰক্ষাত মানসিক স্বাস্থ্য অন্তৰ্ভুক্ত কৰা, যে তোমাৰ যিটো আমাৰ প্ৰাথমিক স্বাস্থ্য সেৱা দিয়ে গাঁও অঞ্চলবিলাকত, ঠিক আছে, প্ৰাইমেৰী হেল্থ চেণ্টাৰবিলাকত যিটো প্ৰভাইড কৰা হয়, তাত তোমাৰ মানসিক স্বাস্থ্য সেৱাকো মানে অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু যি আমাক ইউনিভাৰ্চেল হেল্থ কভাৰেজ দিয়ে ন, বীমা সুৰক্ষা দিয়ে, তাৰ ক্ষেত্ৰত তাতো তোমাৰ মানসিক স্বাস্থ্যটো তোমাৰ ইনক্লুড কৰিব লাগিব, যাতে কাৰোবাৰ যদি মানসিক প্ৰব্লেম হয় তাৰ ক্ষেত্ৰতো যাতে গভৰ্ণমেণ্টে কি কৰে চিকিৎসা কৰিবলৈ হেল্প প্ৰভাইড কৰে, ঠিক আছে। নেক্সট আছে পৰ্যবেক্ষণ, কাৰণ তুমি সেইবিলাক মনিটৰ কৰি থাকিব লাগিব যে তোমাৰ পইচাখিনি ক'ত মানে ইনভেষ্ট হৈছে বা কিমান ইম্প্ৰুভ হৈছে, মানুহ কিমান তোমাৰ বেমাৰৰ পৰা হাত সাৰিছে, সেই বস্তুবোৰ তোমালোকে মানে কি কৰিব গভৰ্ণমেণ্টে মানে মনিটৰ কৰি থাকিব লাগিব। নেক্সট আছে কলংক বিৰোধী অভিযান, ইয়াত কি কৰিব লাগিব, যাতে আমি মানুহখিনিক এইটো বুজাব লাগিব যে মানসিক চিকিৎসাটো এটা ভাল বস্তু হয়, ঠিক আছে, এটা ভাল কৰ্ম হয়, কোনো ধৰণৰ বেয়া কথা নহয় যে কোনোবা বেলেগে তাক নেগলেক্ট কৰিব, ইনচাল্ট কৰিব, লাজ দিব, কেনেকুৱা নহয়। অ'কে, নেক্সট আছে আন্তঃ মন্ত্ৰালয় সমন্বয়। ইয়াৰ ক্ষেত্ৰত তুমি আন্তঃ মন্ত্ৰালয় সমন্বয় মানে ধৰি লোৱা তুমি ইয়াত কি কি কৰিব লাগিব, হেল্থ মিনিষ্ট্ৰী, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী, এডুকেশ্যন মিনিষ্ট্ৰী, আয়ুষ মিনিষ্ট্ৰী, যিমানবোৰ আছে, ঠিক আছে, এই গোটেই মিনিষ্ট্ৰীবিলাকৰ যিবিলাকৰ লগত তোমাৰ পাব্লিক মানে ডাইৰেক্ট ছ'চাইটিৰ লগত ৰিলেট হৈ আছে, তেনেকুৱা ধৰণৰ মিনিষ্ট্ৰীবিলাকৰ লগত এটা সমন্বয় ৰাখিব লাগিব, যাতে তেওঁলোকে যিবিলাক স্কিম আনে বা তোমাৰ আঁচনি আনে, যিবিলাক মানে পদক্ষেপ গ্ৰহণ কৰে, সেই পদক্ষেপবিলাকত এটা যাতে সমন্বয় ৰাখিব পাৰি, ঠিক আছে, ক্লিয়াৰ। অ'কে, নেক্সট টপিকটো হৈছে যে অধিক সংখ্যক মহিলাই কৰ্মক্ষেত্ৰত যোগদান কৰিছে, কিন্তু তেওঁলোক প্ৰকৃততে নিযুক্ত হৈ আছেনে, এইটো এটা কুৱেশ্যন হৈছে। একচুৱেলি কি হয়, আমি দেখোঁতে এনেকুৱা লাগে যে বহুত আজিকালি মাইকী মানুহৰ যিটো পাৰ্টিচিপেশ্যন, ঠিক আছে, মাইকী মানুহৰ যিটো পাৰ্টিচিপেশ্যন, সেই পাৰ্টিচিপেশ্যনটো বাঢ়িছে ৱৰ্ক ফ'ৰ্চত, কিন্তু যদিও পাৰ্টিচিপেশ্যনটো বাঢ়িছে তেওঁলোকে কিন্তু বহুতে বেতন নাপায়, পইচা নাপায়, মজুৰি নাপায়, ঠিক আছে। তো একচুৱেলি যদিও দেখাত তেওঁলোকে কাম কৰি থকা যেন লাগিছে, কিন্তু ইনকামৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ কাম কৰা হোৱা নাই, ঠিক আছে। এইটো এটা ডাঙৰ প্ৰব্লেম, এইটো কাৰণে এইটো ডাঙৰ প্ৰব্লেম যে আমি মেইনলি ফ'কাছ কৰোঁ মহিলা মানে ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত। এতিয়া ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যদি চাওঁ যে ঠিক আছে মাইকী মানুহটো কাম কৰি আছে, তেওঁলোক মানে জব পাইছে, ঠিক আছে, এমপ্লয়ড হৈ আছে, কিন্তু ইনকামৰ ক্ষেত্ৰততো নাই। তো এখন ফেক, যদি আমি সেই বস্তুটো ভালকৈ নাচাওঁ তেতিয়া এখন ফেক তোমাৰ ছবি এখন দেখা যাব, ঠিক আছে। সেইটো কাৰণে এই তোমাৰ নিউজটো আছিলে। এতিয়া এটা মোক কথা কোৱাচোন, এই নিউজটো দেখিবলৈ কেনেকুৱা লাগিছে, এই লিখাখিনি দেখিবলৈ কেনেকুৱা লাগিছে, বোলে লেতেৰা যেন লাগিছে, একো ধৰিব পৰা নাই, হয়নে? তো এইটো বস্তুৱে হয় তোমালোকৰ মেইনছৰ এক্সামত, যদি তোমালোকে এনেকুৱাকৈ লিখি থৈ আহা তেতিয়াহ'লে তোমালোকে মাৰ্কছ নাপাবা, ঠিক আছে, মাৰ্কছ নাপাবা। তো এনেকুৱাকৈ লিখিলে তেতিয়া তোমাৰ এক্সামিনাৰে পঢ়িও নাথাকে, তেতিয়া তুমি মানে হয়তো
কম মাৰ্কছ দি থৈ দিব বা ইগনোৰ কৰি থৈ দিব তেনেকুৱা থাকে সেইটো কাৰণে মই তোমালোকক কৈ থাকো যে বস্তুবোৰ পইণ্ট কে লিখিবা এতিয়া যদি মই প্ৰত্যেক দাঢ়ি পিছতে তোমাৰ পইণ্ট এটা এটা কৰি দিলোহেঁতেন তেতিয়া বস্তু দেখিবলৈ ধুনীয়া হ'লহেঁতেন ষ্ট্ৰাকচাৰটো চ' এক্সামত লিখোঁতে ন ষ্ট্ৰাকচাৰটো সেইটো কাৰণে মেইনটেইন কৰিব লাগে যিটো মই ক্লাছত কৈ থাকোঁ অ'কে এতিয়া চোৱা মহিলা শ্ৰমিকৰ অ'কে মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ তাৰমানে যিটো আমাৰ ফিমেল লেবাৰ ফ'ৰ্চ মানে পাৰ্টিচিপেশ্যন ৰেট আছে তাক যদি আমি চোৱা যায় যে প্ৰায় লিংগ সমতা আৰু অৰ্থনৈতিক গতিশীলতাৰ প্ৰতিনিধি হিচাপে দেখা যায় ভাৰতৰ ফিমেল লেবাৰ ফ'ৰ্চ ৰিপ্ৰেজেণ্টেশ্যনৰ ৰেটটো যদি চোৱা যায় যে 2011 আৰু 12ৰ ভিতৰত 31.2%ৰ পৰা 2017 আৰু 18ত 23.3%লৈ হ্ৰাস পাইছে ঠিক আছে যে কি হৈছে যে ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট যদি চাব যাওঁ তেতিয়াহ'লে 2011-12ৰ পৰা 2017-18ৰ ভিতৰত এইটো কি হৈছে একচুৱেলি হ্ৰাস পাইছে ঠিক আছে কিন্তু যদিও 2023-24ত এই হাৰ ইমান শতাংশলৈ বৃদ্ধি পাইছে ঠিক আছে যদি ওভাৰঅল চাব যাওঁ তেতিয়াহ'লে হ্ৰাস পাইছে কিন্তু যদি আমি এৰিয়া অঞ্চল ৱাইজ চাব যাওঁ তেতিয়াহ'লে কিন্তু কি হৈছে 41.7লৈ এইটো বৃদ্ধিয়ে পাইছে প্ৰথম দৃষ্টিত এইটো এটা সফলতাৰ কাহিনী যেন লাগে অৱশ্যে নিবিড়ভাৱে পৰীক্ষা কৰিলে দেখা যায় যে বেছিভাগ মহিলাই আনুষ্ঠানিক বা সুৰক্ষিত মজুৰিৰ চাকৰি পৰিৱৰ্তে কৃষি বিনা বেতন ঘৰুৱা উদ্যোগ এইবিলাকৰ লগত জড়িত হৈ আছে একচুৱেলি মানে দেখিলে এনেকুৱা লাগে যে ঠিক আছে ইমানটো ইনক্ৰিজ হৈছে ন তেতিয়াহ'লে মানে তোমাৰ কি হৈছে মাইকী মানুহবিলাক এমপ্লয়ড হৈছে ঠিক আছে কিন্তু যদি আমি ভালকৈ নিৰীক্ষণ কৰোঁ ভিতৰৰ পৰা যদি নিৰীক্ষণ কৰোঁ তেতিয়া গম পাম যে একচুৱেলি মোষ্টলি তেওঁলোক কৃষি ক্ষেত্ৰত বা ঘৰুৱা যিবিলাক কাম কাজ আছে বিনা বেতনে কৰা য'ত দৰমহা নোপোৱা বা যিবিলাক কাম কাজত তেওঁলোকে বহুত কম দৰমহা পায় তেনেকুৱাবিলাক কামত তেওঁলোক কি হৈছে নিয়োজিত হৈ আছে ঠিক আছে আৰু ইয়াক একচুৱেলি এমপ্লয়ড বুলি ধৰিব নোৱাৰি কাৰণ তেওঁলোকৰ একচুৱেলি কোনো লাভ হোৱা নাই ইয়াৰ পৰা প্ৰফিট হোৱা নাই ঠিক আছে এই বিসংগতি স্পষ্ট শ্ৰমৰ বজাৰত অধিক সংখ্যক মহিলাৰ সংখ্যা হ'বলৈ ধৰিছে কিন্তু তেওঁলোকৰ উপাৰ্জন মানে ইয়াত যদিও সংখ্যাগতভাৱে মহিলাৰ এমপ্লয়মেণ্ট বাঢ়িছে কিন্তু তেওঁলোকৰ উপাৰ্জন বা অৰ্থনৈতিক ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ষ্টেটাছ ডিগ্ৰেড হৈছে ঠিক আছে তেওঁলোকৰ ব্যৱস্থা উন্নত হোৱা নাই এতিয়া কিয় আছিল নিউজত এইটো কাৰণে আছিল যে যিটো তোমাৰ ফিমেল লেবাৰ ফ'ৰ্চ এমপ্লয়মেণ্ট ৰেট আছিল ইয়াত কি হৈছে বৃদ্ধি পাইছে বুলি কৈছে যে 2017-18 বৰ্ষত 23.3 আছিলে কিন্তু 2023 আৰু 24ত এইটো বাঢ়ি পেলাই কি হৈছে 41.7% লৈকে হৈছে ঠিক আছে 23 পৰা গৈ পেলাই 41% বাঢ়িছে মানে বৃদ্ধি হৈছে ঠিক আছে সেইটো কাৰণে নিউজত আছে যদি বৃদ্ধি হৈছে মানে এম্পাৱাৰমেণ্ট হৈছে কিন্তু যদিও এম্পাৱাৰমেণ্ট হৈছে কিন্তু কি হৈছে তেওঁলোকৰ বিনা বেতনে কৰিব লগা হৈছে বা কম পইচাত কৰিব লগা হৈছে ঠিক আছে প্ৰথমবাৰ বিপৰীতমুখী পৰিৱৰ্তন মানে বহু বছৰৰ পিছত বহু বছৰলৈকে তোমাৰ এইটো ৰিডিউচ হৈ গৈ আছিলে কিন্তু ফাৰ্ষ্ট টাইম তোমাৰ কি হৈছে বহু বছৰৰ পিছত এইটো ইনক্ৰিজ হৈছে 41.7%লৈকে ইনক্ৰিজ হৈছে ঠিক আছে কিন্তু ইয়াত কিছুমান যদিও এইটো বস্তু মানে পজিটিভ যেন দেখিছে কিন্তু ইয়াৰ ভিতৰত কিছুমান নিগেটিভ কথাও সোমাই আছে ঠিক আছে উদ্বেগ কিছুমান সোমাই আছে যে যদিও তেওঁলোক কৰ্মৰত হয় তেওঁলোকৰ কিন্তু উপাৰ্জন হ্ৰাস পাইছে ইনকাম কমিছে ঠিক আছে ইনকাম কমিছে আৰু তেওঁলোক এতিয়াও সুৰক্ষিতভাৱে চাকৰি বা এমপ্লয়মেণ্টৰ সন্ধানত থাকিব লগা হৈছে কাৰণ তেওঁলোকে যদিও বেলেগ বেলেগ কামত নিয়োজিত হৈছে কিন্তু উপাৰ্জনটো কম ঠিক আছে চোৱা অংশগ্ৰহণ বৃদ্ধি পাইছে কিন্তু সেৱাসমূহ উদ্যোগসমূহলৈ বিবিধতা প্ৰদান কৰাৰ পৰিৱৰ্তে মহিলাসকলে কৃষি খণ্ডলৈ উভতি আহিছে মানে যে এমপ্লয়মেণ্ট বাঢ়িছে বুলি গম পালোঁ কিন্তু মেক্সিমাম এমপ্লয়মেণ্ট ক'ত হৈ আছে জানানে কৃষি খণ্ডত হৈ আছে গাঁওবিলাকত মেইনলি মাইকী মানুহবিলাক এগ্ৰিকালচাৰৰ কামবিলাকত বেছি নিয়োজিত হৈছে আৰু তাত যিটো তেওঁলোকে হয়তো নাপায় ঘৰুৱা কাম হ'লে আৰু বেলেগৰ হ'লে কম মজুৰি পায় কিন্তু ছাৰ্ভিচ ছেক্টৰ বা ইণ্ডাষ্ট্ৰি ছেক্টৰত কিন্তু মহিলাৰ পাৰ্টিচিপেশ্যন ডিক্ৰিজ হৈছে ছাৰ্ভিচ ছেক্টৰ বা ইণ্ডাষ্ট্ৰি ছেক্টৰত মহিলাৰ পাৰ্টিচিপেশ্যন ডিক্ৰিজ হৈছে কিন্তু এগ্ৰিকালচাৰ ছেক্টৰত মহিলাৰ পাৰ্টিচিপেশ্যন ইনক্ৰিজ হৈছে অ'কে কি কাৰণে তোমাৰ মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হৈছে কি কাৰণ আছে ওকে সৰি এইটো একচুৱেলি ভুল হ'ল মোৰ বস্তুটো চোৱা নহ'ল সো একচুৱেলি কি হৈছে জানানে বৃদ্ধি এইটো কাৰণে হৈছে যে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ পাৰ্টিচিপেশ্যনটো বাঢ়িছে গাঁও অঞ্চলত মানুহবিলাকৰ মাইকী মানুহবিলাকৰ পাৰ্টিচিপেশ্যনটো বাঢ়িছে ঠিক আছে এইটো কাৰণে ওভাৰঅল কোৱা হৈছে যে মহিলাৰ পাৰ্টিচিপেশ্যনটো কি হৈছে বাঢ়িছে বিশেষকৈ চহৰতকৈ গাঁও অঞ্চলত পাৰ্টিচিপেশ্যন বাঢ়িছে আকৌ তাকো তোমাৰ হয়তো ঘৰুৱা কাম কাজত
নহয় তোমাৰ খেতি পথাৰত ঘৰুৱা কাম কাজৰ পৰা স্থানান্তৰ ঠিক আছে বহুত ক্ষেত্ৰত মানুহ মহিলাবিলাক কি হৈছে ঘৰুৱা কাম কাজৰ পৰা তোমাৰ স্থানান্তৰিত হৈছে যেনেকৈ ঘৰুৱা কাম কাজত জড়িত মহিলাৰ হাৰ 57.8%ৰ পৰা কিমানলৈ হ্ৰাস পাইছে 35.7%। কাৰণ তেওঁলোকে হয়তো ঘৰুৱা কাম কাজৰ পৰা বেলেগ কাম কাজ মানে কৃষি খণ্ডলৈ বেছিকৈ কাম কৰাত লাগিছে ঠিক আছে ইটো বাদ দি পেলাই সেইটোত লাগিছে বেতন বঞ্চিত সহায়কৰ সংখ্যা বৃদ্ধি হৈছে মানে হেল্পাৰ ঘৰুৱা কাম কাজতে হওক বা কৃষি খণ্ডতে হওক বেতন বঞ্চিত সহায়ক যিবিলাকে হেল্প কৰে ঠিক আছে মেইনলি কাম নকৰে তেওঁলোকে হেল্প কৰে এছিষ্টেণ্ট বুলি ক'ব পৰা তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা সংখ্যাৰ কিন্তু মানে সহায়কৰ সংখ্যাটো বাঢ়িছে ঠিক আছে এইটো এটা উদ্বিগ্ন বিষয় তেনেকুৱা মানে সিহঁতি কোনো বিনা বেতনে কাম কৰি থাকিব লগা আছে ঠিক আছে স্বনিয়োজনৰ বৃদ্ধি হৈছে আৰু বহু ক্ষেত্ৰত এইটো দেখা যাচ্ছে যে মহিলাসকলৰ কিন্তু স্বনিয়োজন মানে তেওঁলোকে নিজে সেলফ এমপ্লয়ডো বাঢ়িছে যেনেকৈ 4.5%ৰ পৰা 14.6%লৈ কি হৈছে বৃদ্ধি হৈছে ঠিক আছে মহিলাসকলৰ সেলফ এমপ্লয়মেন্টটো বৃদ্ধি হৈছে ঠিক আছে কনফিউজ হৈছে চাগে ইমান মানে ডাটাবিলাক কেনেকৈ মনত ৰাখিম সো সেইটো কাৰণে কৈছো গোটেই ডাটাবোৰ নালাগে কিছুমান ডাটাহে তোমালোকে মনত ৰাখিব লাগে গোটেই ডাটাবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট নহয় ওকে এতিয়া নেক্সটটো আছে যে মহিলাসকলে একচুয়ালি চাকৰিৰ বাবে আগবাঢ়িছে নেকি যে মহিলাসকলে চাকৰিতকৈ মেইনলি ফোকাস ক'ত হৈ আছে এতিয়া মেইনলি এমপ্লয়েড হৈ আছে কৃষি ক্ষেত্ৰত মহিলাসকলৰ হাৰ 71.1%ৰ পৰা 76.9%লৈ বৃদ্ধি পাইছে ঠিক আছে চাকৰিতকৈ কিন্তু কৃষি ক্ষেত্ৰতহে তেওঁলোকৰ বেছি বাঢ়িছে ঠিক আছে বেলেগ অন্য খণ্ডবিলাকত কিন্তু হ্ৰাস পাইছে যেনেকৈ সাৰ্ভিস সেক্টৰত হওক ইন্ডাস্ট্ৰি সেক্টৰত হওক তেওঁলোকৰ পাৰ্টিসিপেশনটো কি হৈছে হ্ৰাস হৈছে ঠিক আছে আৰু 2 নম্বৰ বস্তুটো আছে কিছুমান ক্ষেত্ৰত তোমাৰ সীমাৰ অস্পষ্টতা মানে যেনেকৈ এটা ঘৰুৱা কামত যিবিলাকে কৰে ঘৰুৱা কামত জড়িত হৈ আছে বা তেওঁলোকক আমি কৰ্ম কৰা বুলি ধৰিম নে কৰ্ম নকৰা বুলি ধৰিম সেইটো এটা কনফিউজন কাৰণ তেওঁলোকে কোনো ধৰণৰ পইচা নাপায় ঘৰুৱা কাম কৰি দিয়া বিনিময়ত কোনো ধৰণৰ পইচা নাপায় তেওঁলোকক আমি কৰ্ম কৰা বুলি ধৰিম নে কৰ্ম নকৰা বুলি ধৰিম তেনেকৈ ধৰিলা ঘৰুৱাৰ যদি নিজৰ ঘৰৰে খেতি মাটি হয় তাতো তোমাৰ যদি কামত লাগি আছে তাতো তোমালোকক এটা কনফিউজন হ'ব যে তেওঁলোকক আমি কৰা বুলি ধৰিম নে নকৰা বুলি ধৰিম ঠিক আছে এটা অস্পষ্টতা আহি পৰে ওকে উপাৰ্জন আৰু চাকৰি মানদণ্ডৰ বিষয়ে কি ক'ব পাৰি এতিয়া চোৱা উপাৰ্জনৰ ক্ষেত্ৰত কি ক'ব পাৰি যে প্ৰকৃত উপাৰ্জন হ্ৰাস পাইছে কিন্তু মহিলাৰ ক্ষেত্ৰত প্ৰকৃত উপাৰ্জন হ্ৰাস পাইছে কাৰণ কিয় মহিলাসকল তোমাৰ মেইনলি কৃষি খণ্ড বা ঘৰুৱা কাম কাজত জড়িত হোৱাৰ কাৰণে তেওঁলোকৰ পইচা নাপায় আৰু 2 নম্বৰতে যদিও কোনোবাই পইচা পায় তেওঁলোকে যিটো পেমেন্ট পায় সেই পেমেন্টটো একচুয়ালি কম হয় তেওঁলোকে যিমান কাম কৰে সেই কামৰ তুলনাত কম হয় আৰু সেইটো কাৰণে মহিলাসকলে যদি সাৰ্ভিস সেক্টৰ বা ইন্ডাস্ট্ৰি সেক্টৰত থাকিলেহেঁতেন তেতিয়া তাত এটা ফিক্স এমাউন্ট এটা তেওঁলোকে পেমেন্ট হিচাপে বা স্যালাৰি হিচাপে পালেহেঁতেন কিন্তু যিহেতু সেইটো তেওঁলোকে শিফট কৰাৰ কাৰণে কৃষি খণ্ডলৈ শিফট কৰাৰ কাৰণে কি হৈছে তেওঁলোকৰ স্যালাৰি কমি গৈছে বা স্যালাৰি নোপোৱা হৈ গৈছে ঠিক আছে তো প্ৰকৃত উপাৰ্জন কি হৈছে হ্ৰাস পাইছে 2 নম্বৰতে আছে স্বনিয়োজনৰ দুৰ্বলতা স্বনিয়োজনৰ দুৰ্বলতা এইটোৱে হৈছে যে বহুত মহিলাই এনেকুৱা আজিকালি কিহত ধান্দা কৰা হৈছে যে নিজে উপাৰ্জন কৰিব বেলেগৰ আন্ডাৰত কাম নকৰে নিজে কিবা এটা কৰি পেলাই উপাৰ্জন কৰিব আৰু তেনেস্থলত যেতিয়া সবে তেনেকুৱা এটা নিজাববীয়া পদক্ষেপ ল'ব বিচাৰিছে নিজে উপাৰ্জন কৰা পদক্ষেপ ল'ব বিচাৰিছে তেনেস্থলত কিন্তু বহুতৰে আয় বৃদ্ধি হোৱা নাই ঠিক আছে ভৱিষ্যতে হ'বগে পাৰে কিন্তু বৰ্তমান সময়ত আয় বৃদ্ধি হোৱা নাই ঠিক আছে হেতুৰ কাৰণেও কি হৈছে তোমাৰ উপাৰ্জন হ্ৰাস পাইছে 3 নম্বৰতে আছে যে মজুৰি বৃদ্ধি হোৱা নাই যে ইয়াৰ মতেদি এই ফিমেল লেবাৰ ফোর্স পার্টিসিপেশন এই প্ৰতিবেদনটো মতেদি যে আয় বৃদ্ধি মানে যেটো মজুৰি হয় মজুৰিটো বৃদ্ধি হোৱা নাই জানে ফিমেলৰ কামৰ যেটো তোমাৰ পইচা পায় দৰমহা পায় ওয়েজ পায় ঠিক আছে হেতু কি হৈছে একে আছে হেতু বৃদ্ধি হোৱা নাই আৰু হেতু বৃদ্ধি হলে তেওঁলোকৰ ইনকাম বৃদ্ধি হ'ব ন যদি বৃদ্ধি নহয় তেওঁলোকৰ ইনকামটো বৃদ্ধি নহব হয়নে এই তিনটা হৈছে ইয়াৰ পইণ্ট ওকে এতিয়া চোৱা আমি যে বস্তুটো পঢ়ি আছো যে ভাৰতৰ অৰ্থনীতিত লিংগ সমতাৰ কাৰণে কিহৰ কাৰণে এইটো বস্তু ইম্পৰ্টেন্ট কিহৰ কাৰণে ইম্পৰ্টেন্ট 1 নম্বৰতে এইটো কাৰণে ইম্পৰ্টেন্ট হয় যে আমি এটা ভুৱা তথ্য পাই আছো যে আমি যে মহিলাসকলক এম্পাৱাৰ কৰিছো ক্ষমতা প্ৰদান কৰিছো তেওঁলোক যে শক্তিশালী হৈছে মহিলা এমপ্লয়মেন্ট বাঢ়িছে এইটোৰ এটা ভুৱা তথ্য পাই আছো মিছা তথ্য একচুয়ালি মহিলা এমপ্লয়মেন্ট হোৱাই নাই ক'ব গ'লে
মানে ইকনমিক সেক্টৰত কাৰণ তেওঁলোকে দৰমহা নোপোৱাকে বা কম দৰমহাত কাম কৰি থাকিব লগা হৈছে মানে তেওঁলোকে কাম কৰিলে যে দৰমহা পাব হেতুটো নহয় ন নেক্সট আছে আৰ্থিক দুৰ্বলতা যদিহে তেওঁলোকে বেতনবিহীনভাৱে কাম কৰিব লগা হয় বা কম মজুৰিত কাম কৰিব লগা হয় তেওঁলোকে আৰ্থিক দুৰ্বলতাত ভুগিব তো আৰ্থিক যেতিয়া দুৰ্বলতাত ভুগিব তেতিয়াহ'লে তোমাৰ মানে অকল মহিলাসকলৰ লগতে তেওঁ ঘৰখনৰ লগতে সমাজখন গোটেইবোৰ জড়িত হৈ আছে তো আল্টিমেটলি কি হ'ব তেওঁলোকৰ হাতত বিভিন্ন সমস্যাই দেখা দিব যেনেকৈ তেওঁলোকৰ স্বাস্থ্য ৰিলেটেড সমস্যা দেখা দিব পঢ়া শুনাৰ লগত ৰিলেটেড সমস্যা দেখা দিব বা তোমাৰ তেওঁলোকে হাতত মানি পাৱাৰ নাথাকিব ন পাৰ্চেছ কৰিবৰ কাৰণে ঠিক আছে বজাৰত বস্তুৰ ডিমাণ্ড কমি যাব ঠিক আছে নেক্সট আছে নীতিগত প্ৰত্যাহ্বান ইয়াত মানে কি আছে যে গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ লৈছে যদিও কি হৈছে সাকসেস হ'ব পৰা নাই নিয়োগৰ বৃদ্ধিৰ লগে লগে কৰ্মক্ষেত্ৰত মহিলাসকলৰ প্ৰৱেশৰ হাৰ বৃদ্ধি পোৱা নাই যাৰ ফলত ভাৰতত শ্ৰম বজাৰৰ গাঁথনিগত সমস্যা বৃদ্ধি মানে কি আছে গভৰ্ণমেণ্টে যদিও তোমাৰ বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে এমপ্লয়মেণ্ট জেনেৰেট কৰি আছে মানে নিয়োগ সৃষ্টি কৰি আছে বহুতে চাকৰি পাই আছে তাত কিন্তু পাৰ্চেন্টেজ ৱাইজ যদি চাব যাওঁ মহিলাৰ মানে পাৰ্টিচিপেশ্যনটো বা মহিলাৰ এমপ্লয়মেণ্টটো বৃদ্ধি পোৱা নাই কম হৈ আছে সেইটো আছে তোমাৰ নীতিগত প্ৰত্যাহ্বানৰ আণ্ডাৰত ওকে এতিয়া যদি চোৱা কনক্লুজনত কি ক'ব পাৰি যে ইয়াৰ কাৰণে কি কৰিব লাগিব জানানে আমি কৃষি ক্ষেত্ৰত কাম কৰা মানুহখিনিৰ ক্ষেত্ৰতো বা বেলেগ সেক্টৰত কাম কৰি থকা মানুহখিনিৰ কাৰণেও যাতে তেওঁলোকে এটা উপযুক্ত মজুৰি পায় সেইটো নিৰ্ধাৰণ কৰিব লাগিব 2 নম্বৰতে আমি এইটো ভালকে ষ্টাডি কৰিব লাগিব কিমানখিনি মাইকী মানুহ তোমাৰ ঘৰুৱা কাম কাজত ব্যস্ত হৈ আছে কিমানখিনি মাইকী মানুহ বিনা বেতনে কাম কৰি আছে সেই বস্তুবিলাক ষ্টাডি কৰিব লাগিব আৰু সেইবিলাকক বাদ দিব লাগিব তেতিয়াহে তোমাৰ কি হ'ব একচুৱেল প্ৰকৃত তথ্যটো আমি গম পাম ঠিক আছে ভাৰতৰ মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ তীব্ৰ বৃদ্ধিৰ তথ্য প্ৰকাশ কৰাতকৈ অধিক লুকুৱাই ৰাখিছে ঠিক আছে মানে একচুৱেল তথ্যবোৰ এতিয়া ওলাই অহা নাই বিশেষকৈ কৃষি আৰু ঘৰুৱা উদ্যোগত মহিলাসকলে বিনা বেতনে বা নিম্ন বেতনে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে আনহাতে প্ৰকৃত উপাৰ্জন হ্ৰাস পাইছে ইয়াৰ পৰা বুজিব পাৰি যে ভাৰতৰ বিকাশৰ কাহিনী নাৰীসকলৰ বাবে সন্মানজনক নিয়োগত পৰিণত হোৱা নাই প্ৰকৃত লিংগ সমতাৰ বাবে কেৱল সংখ্যাৰ অংশগ্ৰহণ পৰিৱৰ্তে মহিলাসকলৰ কামৰ গুণগত মান সুৰক্ষা আৰু মজুৰিৰ ওপৰত ধ্যান দিব লাগিব মানে ইয়াত এইটোৱে কোৱা গৈছে যে আমি কেৱল সংখ্যাৰ ওপৰত গুৰুত্ব দিলে নহ'ব আমি তেওঁলোকৰ কামৰ ষ্টেণ্ডাৰ্ড কিমান বাঢ়িছে কিমান তেওঁলোকৰ মজুৰি বাঢ়িছে ঠিক আছে কিমানে একচুৱেলি সেফটি সিকিউৰিটি পাইছে কামত বহুতে এনেকুৱা হয় ন বহুতে কামত সেফটি বা সিকিউৰিটি নোপোৱাৰ কাৰণেও কাম এৰিব লগা হয় এৰি পেলাই লাগিলে ঘৰতে থাকিব ঘৰতে কৰিব কিন্তু তেতিয়াও কামত যাব নিবিচাৰে সেফটি সিকিউৰিটিৰ কাৰণে সো সেইবিলাক বস্তুটো আমি ধ্যান দিব লাগিব তেতিয়াহে মহিলাৰ একচুৱেল যিটো ফিগাৰটো সেইটো আমি ইমপ্ৰুভ কৰিব পাৰিম হৈছে ওকে নেক্সট আছে তোমাৰ মধ্যমীয়া দূৰত্বৰ অগ্নি প্ৰাইম মিছাইল এইটো তোমাৰ হ'ল একচুৱেলি নিউজটো কিন্তু এইটো নিউজ তোমালোকক মই পঢ়োৱা নাছিলোঁ সেইটো কাৰণে মই লৈ আনিছোঁ যে এইটো কি হয় যে সায়েন্সৰ কাৰণে ইম্পৰ্টেণ্ট যে মেইনছত তোমাৰ সায়েন্সৰ যিখিনি কুৱেশ্যন থাকে ন মেইনছত সেইখিনি ডাইৰেক্ট কুৱেশ্যন আহে মেইনছৰ যিখিনি সায়েন্সৰ কুৱেশ্যন আহে আৰু সেইখিনি যদি তুমি ডাইৰেক্ট লিখিব পাৰা ন মুখস্থ লিখিবই লাগে সেইখিনি একচুৱেলি সেইখিনি লিখা নহয় তুমি সেই মানে গোটেই মাৰ্কছ পাবা এটলিষ্ট 15 আউট অফ 15 নাপালেও তুমি 15ৰ ভিতৰত 10টো পাবা যদি ভালকৈ লিখা ঠিক আছে সেইটো কাৰণে সায়েন্সৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি মানে কি হৈছিলে ইণ্ডিয়াই তোমাৰ মধ্যমীয়া দূৰত্বৰ যিটো অগ্নি প্ৰাইম 6 নম্বৰৰ যিটো মিছাইল ঠিক আছে সেই মিছাইলটো কি কৰিছিলে মানে কি অগ্নি সিৰিজৰ যিটো 6 নম্বৰৰ 6 নম্বৰ যিটো মিছাইল ফেমিলি হয় সেইটো তোমাৰ কি কৰিছিল অগ্নি ফেমিলিৰ ভিতৰত 6 নম্বৰ যিটো সদস্য তাক মানে ট্ৰেছ কৰিছিলে আৰু তাক টেষ্ট কৰাটো তোমাৰ এটা ইম্পৰ্টেণ্ট এইটো কাৰণে হয় যে ৰেল বেছড হয় এইটো ৰেলত ইয়াক মাউণ্ট কৰিব ৰেলত ৰাখিব ঠিক আছে একদম পুৰা বন্ধ কৰি ৰাখিব কেনিষ্টাৰৰ মাজত ৰাখিব যাতে ইয়াক কোনো এনভাইৰনমেণ্টে নষ্ট কৰিব নোৱাৰে তাৰপিছত ৰেলৰ জৰিয়তে ইয়াক কি কৰিব উৎক্ষেপণ কৰা যাব আৰু ইয়াৰ জৰিয়তে ভাৰতে এইটো সফল পৰীক্ষাৰ জৰিয়তে ভাৰতে মানে বিশ্বৰ ৰাছিয়া চাইনা এনেকুৱা দেশবিলাকৰ লগত নিজকেও মানে কি সেই টেকনলজিটোত মানে আগবঢ়া বুলি দেখুৱাবলৈ সক্ষম হৈছে ঠিক আছে ওকে এতিয়া চোৱা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ষ্ট্ৰেটেজিক ফ'ৰ্চ কমাণ্ডে কি কৰিছে ৰেল ভিত্তিক মিছাইল মোবাইল লঞ্চৰ পৰা অগ্নি প্ৰাইম মিছাইলৰ সফল পৰীক্ষণ কৰিছিলে ঠিক আছে কোন জড়িত হৈ আছে এই সংস্থাবিলাকৰ নামবোৰ মনত ৰাখিবা কাৰণ তোমালোকে
এক্সামত যেতিয়া এনসাৰ লিখিবা সংস্থাবিলাকৰ নামবোৰ মেনশন কৰি দিব লাগে ঠিক আছে তেতিয়া তোমালোকৰ কাৰণ এনসাৰটো বেছি ষ্টেণ্ডাৰ্ড হ'ব ঠিক আছে এতিয়া চোৱা কি কৰিছে এওঁলোকে ষ্ট্ৰেটেজিক ফ'ৰ্চ কমাণ্ড আৰু DRDO মিলি পেলাই কি কৰিছে ৰেল ভিত্তিক মোবাইল লঞ্চাৰৰ পৰা অগ্নি প্ৰাইম মিসাইলটো সফলভাৱে পৰীক্ষণ কৰিছে ঠিক আছে ৰেল ভিত্তিক মানে ৰেলৰ পৰা হ'ব ৰেলত মাউন্ট কৰা থাকিব তাৰ পৰা তোমাৰ এটো ফায়াৰ কৰা যাব আৰু মোবাইল মানে হৈছে এটো সবফালে লৈ যাব পাৰি ঠিক আছে তাৰ পৰা কি কৰিব পৰা যাব এটো ইউজ কৰিব পৰা যাব এতিয়া অগ্নিৰ বিষয়ে যদি চাব যাও অগ্নি মিসাইলৰ এটা ফ্যামিলি এটা আছে ঠিক আছে এতিয়া এটো যদি ইয়াৰ বিশেষকৈ ইয়াৰ কথা যদি চাব যাও তেতিয়া হলে আমাৰ এই মিসাইলটো যেটো টেষ্ট কৰিছে এটো এটা ইন্টিগ্ৰেটেড গাইডেড মিসাইল প্ৰগ্ৰামৰ আন্ডাৰত বনোৱা এটা মিসাইল হয় ঠিক আছে ইন্টিগ্ৰেটেড গাইডেড মিসাইল প্ৰগ্ৰাম যেটো তোমাৰ APJ আব্দুল কালামৰ স্টাৰ্ট কৰিছিলে তে এই মিসাইল প্ৰগ্ৰামটোৰ আন্ডাৰত বনোৱা এটো অগ্নি মিসাইল পৰিয়ালৰ 6 নম্বৰৰ মানে মেম্বাৰ ঠিক আছে তো ইয়াত বিশেষকৈ ডিজাইনৰ ক্ষেত্ৰত দুটা পৰ্যায়ৰ হয় ইয়াত এটা তোমাৰ সলিড প্ৰপেলেন্ট আছে সলিড প্ৰপেলেন্ট হৈছে তোমাৰ ফিউল থাকিব যেটো সলিড ষ্টেটত থাকিব যেটোৱে মানে কি কৰিব ধোঁৱা উলিয়াব আৰু হেটোৱে তোমাৰ পুশ কৰিব বস্তুটো ঠেলিব কাৰণে তেতিয়া মিসাইলটো তোমাৰ থৰি যায় ঠিক আছে কেনিষ্টাৰাইজ মানে হৈছে তোমাৰ কেনিষ্টাৰাইজ মানে হৈছে কেনিষ্টাৰৰ ভিতৰত আবদ্ধ থাকিব মানে ধৰিলা খোলাকে থৈ দিয়া নাযায় কিবা এটা ভিতৰত ভৰাই থোৱা যাব যাতে তাক কি কৰে এনভায়ৰনমেন্টৰ পলিউশনৰ পৰা হেতু বেয়া নহয় ঠিক আছে ব্যালিস্টিক মিসাইল ক্ৰুজ মিসাইল থাকে ন ব্যালিস্টিক মিসাইল বিলাকে প্যাৰাবলিক পাথ সদায় ফলো কৰে এনেকুৱাকে প্যাৰাবলিক পাথ আৰু ব্যালিস্টিক মিসাইল বিলাকত প্ৰথমতে তোমাৰ ফোৰ্স দি দিয়া যোৱাৰ পিছত ব্যালিস্টিক মিসাইলটো গৈ পেলাই আকৌ ৰিএন্টাৰ কৰে এনেকৈ গ'ল ওপৰদি গ'ল গৈ পেলাই আকৌ ৰিএন্টাৰ কৰিব কিন্তু যেটো ক্ৰুজ মিসাইল থাকে ন ক্ৰুজ মিসাইলৰ ম্যাক্সিমাম তাৰ তোমাৰ যেটো তোমাৰ তাৰ ওয়েটো থাকে যেতিয়া তুমি ট্ৰেভেল কৰি থাকোতে তাক ফোৰ্স দিয়ে থাকে ঠিক আছে তাক মানে তাৰ ইন্ধনে ফোৰ্স দিয়ে থাকে কিন্তু ব্যালিস্টিক মিসাইলত ফোৰ্স এবাৰ দি দিলে তাৰ পিছত কি মানে আকৌ ৰিএন্টাৰ কৰিব গৈ পেলাই তে ইয়াত যদি চাব যাও ইয়াৰ ৰেঞ্জটো যদি চাব যাও তে 1000 ৰ পৰা 2000 কিলোমিটাৰ ইয়াৰ হৈছে ৰেঞ্জ যেটোৱে তোমাৰ চীন আৰু পাকিস্তান দুইখন দেশকে ইচ্ছা কৰিলে মানে এটেক কৰিব পাৰিব ইয়াৰ ৰেঞ্জটো আছে 1000 বা 2000 কিলোমিটাৰ যেতিয়া তোমাৰ এনেকুৱা ধৰণৰ মিসাইল বিলাকৰ নিউজ বিলাক পঢ়িবা ন তোমালকে সেই নিউজ বিলাকত এই মানে এই বস্তুবিলাক মনত ৰাখিবা যেতিয়া এনসাৰ লিখিবা ন তেতিয়া হলে তোমাৰ ৰেঞ্জ কিমান পেলোড কিমান এইবিলাক বস্তু মনত ৰাখিব লাগে তো ইয়াৰ পেলোড কিমান হয় একচুয়ালি পেলোডটো কি কৰে কিমান বস্তু তাত হেৰি কঢ়িয়াই নিব পাৰে তে 1.5 টন পৰ্যন্ত কি কৰিব পাৰে হি পেলোড কঢ়িয়াই লৈ যাব পাৰে ইয়াৰ কেপাসিটি ঠিক আছে আৰু এটো নেভিগেশন হয় নেভিগেশন মানে হৈছে ইয়াক তুমি সেট কৰি দিলে মানে এটা টাৰ্গেট দি দিয়া সেই টাৰ্গেট মানে হি গৈ তাত কি কৰিব এটেক কৰিব ঠিক আছে আৰু ইয়াক স্থাপন কোড কৰিব পাৰি স্থাপন বিশেষকৈ তোমাৰ ইয়াৰ ৰেল ভিত্তিক হয় ৰেল ভিত্তিক মোবাইল লঞ্চাৰত এতিয়া চোৱা ৰেল ভিত্তিক মোবাইল লঞ্চাৰ কিহৰ কাৰণে বনাইছে যাতে আমাৰ ৰেল ভিত্তিক মোবাইল লঞ্চাৰ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সুবিধা আছে যেনে এতিয়া যদি চাব যাওঁ रोड नेटवर्क বিলাক উন্মুক্ত হয় খোলা হয় সবে দেখা পায় উপৰ রাডাৰ ঘূৰি থাকে স্যাটেলাইট ঘূৰি থাকে হিহঁত বিলাকে গম পায় যে কত মিসাইল থোৱা আছে আৰু এটা হৈছে যে আমাৰ যেটো ভাষ্ট ৰেলৱে নেটৱৰ্ক আছে সেই কেতিয়াবা ধৰিলা ৰোড নেটৱৰ্কৰ পৰা মানে ৰাস্তাত তোমাৰ ভেহিকল ৰখায় গাড়ী ৰখায় তাৰ পৰা মিসাইল যেটো উৎক্ষেপণ কৰে তাৰ কিছুমান প্ৰবলেম আহিব পাৰে কিন্তু ৰেলত যেটো থাকে নহয় সেই ৰেলৰ ক্ষেত্ৰত আমি সেই ৰেলৰ যিবিলাক ডাঙৰ নেটৱৰ্কটো আছে সেই নেটৱৰ্কটো আমি ইউজ কৰিব পাৰিম আৰু দুই নম্বৰতে ৰেলৰ মাজে কিছুমান সুৰংগ থাকে ন সেই ইচ্ছা কৰিলে আমি সেই মিসাইল বিলাক সেই সুৰংগ ধৰিলা আমি এটো লাইনত নিম জলা মানে মিসাইলটো হেৰি কৰিম কিন্তু আমি সুৰংগ মাজত হয়তো তাত লুকুৱাই থব পাৰো যাতে তাত স্যাটেলাইটে ৰাডাৰে কি কৰিব নোৱাৰে ট্ৰেস কৰিব নোৱাৰে ঠিক আছে ওকে ওকে ৰেল ভিত্তিক মিসাইল প্ৰযুক্তি ক্ষেত্ৰত চোৱা বিশ্বৰ ক্ষেত্ৰত যদি আমি কম্পেয়াৰ কৰো যে অগ্নি পি প্ৰাইম ৰেল শুভাৰম্ভৰ লগে লগে এই নিৰ্বাচিত কৌশল গোটত ভাৰতে কি কৰিছে যোগদান কৰিছে একচুয়ালি সোভিয়েট ইউনিয়নৰ তেনেকুৱা টেকনলজি আছে ৰাছিয়াৰ আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছে চাইনাৰ আছে আৰু উত্তৰ কোৰিয়া এতিয়ালকে চাইনাই 2016 ত ইয়াক প্ৰেক্টিস মানে হেৰি কৰিছিলে টেষ্ট কৰিছিলে আৰু 2021 ত উত্তৰ কোৰিয়াই ইয়াক কি কৰিছিলে টেষ্ট কৰিছিলে তাৰোপৰি সোভিয়েট ইউনিয়ন ৰাছিয়া আৰু আমেৰিকাও কি আছে এই লাইনটোত আছে যে তেওঁলোকে কি আছে ৰেল ভিত্তিক তোমাৰ
মিসাইল লঞ্চ টেকনলজি তেওঁলোকৰ আছে কিন্তু ইয়াৰ ভিতৰত যিবিলাক আছে ন বহুত বেছি ডিটেইলছত তোমালোকে মনত ৰাখিব নালাগে কাৰণ একচুয়ালি যেতিয়া মেইনছত যাবা মেইনছত বহুত প্ৰেছাৰ আহে মেইনছত তোমাৰ সব বস্তু মনত নপৰে কিছুমান বস্তু মনত পৰে আৰু সেইটো কাৰণে বহুত বেছি বস্তু মনত ৰাখি গৈও একো লাভ নাই যেতিয়া তুমি পাহৰিয়ে যোৱা লিখিবই নোৱাৰা তেতিয়া কম বস্তু মনত ৰাখিবা যাতে তোমাৰ কি হয় বস্তু মনত থাকে এই স্পেচটো ফুল নকৰিবা ইয়াত যিমানখিনি ধৰে সিমানখিনিয়ে ৰাখিবা যাতে তাত গৈ পেলাই সহজে লিখিব পাৰা বহুত বেছি ওভাৰলোড কৰি লৈ গৈ পেলাই তাত গৈ মনত নাথাকিব এইটো কাৰণে চাই চিটি বস্তু পঢ়িবা আৰু চাই চিটি বস্তু তাত লিখিবা এটা চোৱা আমাক ৰেল ভিত্তিক উৎক্ষেপণৰ প্ৰয়োজন কি হয় গুৰুত্ব কি আছে এক নম্বৰতে আছে যে গতিশীলতা আৰু গোপনীয়তা ঠিক আছে আমি ইয়াৰ জৰিয়তে কি কৰিবা আমাৰ যেটো ডাঙৰ ৰেলৱে নেটৱৰ্ক আছে সেই ৰেলৱে নেটৱৰ্কটো ইউজ কৰিব পাৰিম যেটো মই তোমালোকক কলো যদি ইচ্ছা কৰো যদি কিবা কাৰণত শত্ৰু পক্ষৰ পৰা কিবা প্ৰত্যাহ্বান আহে তেতিয়া আমি সেই আমাৰ মিসাইল বিলাক ওচৰতে যদি কিবা এনে কেনেল চেনেল আছে তাত আমি লুকাই থব পৰা যাব গোপন কৰি ৰাখি থব পাৰো বা ৰেল এখন যদি গৈ আছে ৰেলখনৰ ভিতৰত যদি জাপ খাই থাকে তেতিয়া কোনেও ধৰিব নোৱাৰিব ৰেলখনৰ ভিতৰত মিসাইলে আছে নে পেছেঞ্জাৰ আছে নে মাল বস্তু লৈ গৈছে ধৰিব নোৱাৰিব ন তাৰ কাৰণে এইটো এটা সুবিধা হয় দ্ৰুত প্ৰক্ৰিয়া ঠিক আছে তো ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো খুব সোনকালে এঠাইৰ পৰা আন ঠাইলৈ তোমাৰ ট্ৰান্সফাৰ কৰিব পাৰো এটা ধৰিলা নিজে জানা চাগে ৰাস্তাৰে তুমি দিল্লীলৈ যোৱা আৰু ৰেলেৰে দিল্লীলৈ যোৱা কোনটো সোনকালে পাবাগে অবিয়াসলি ট্ৰেইনেৰে গলে সোনকালে পাবা ঠিক তেনেকৈ তোমাৰ মিসাইলটো এটাইৰ পৰা আন ঠাইলৈ যদি ট্ৰান্সপোৰ্ট কৰিব লগা হয় তেতিয়াও যদি আমি ট্ৰেইনৰ সহায়ত কৰো ৰেলৰ সহায়ত কৰো তেতিয়া মানে কি হ'ব অতি সোনকালে তালৈ লৈ যাব পৰা যাব ঠিক আছে তাৰ পিছত আছে কৌশলগত প্ৰতিৰোধ মানে ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো যে ৰেল মাউন্ট টেকনলজি ব্যৱহাৰ কৰি পেলাই মানে পাৰমাণৱিক শক্তিও কি কৰিব পাৰো ইউজ কৰিব পাৰো যদিহে আমি প্ৰয়োজন হয় আমাৰটো এটা প্ৰিন্সিপল আছে যে নো ফাৰ্স্ট ইউজ প্ৰিন্সিপল যে আমাক যেতিয়ালৈকে ইউজ এটেক নকৰে মিসাইল বা পাৰমাণৱিক শক্তি মানে নিউক্লিয়াৰ এনাৰ্জি তেতিয়ালৈকে আমি কি নকৰো এটেক নকৰো কিন্তু যদি আমাক এটেক কৰে তেতিয়া আমি কি কৰিম সেকেন্ড এটেকটো দ্বিতীয় আঘাতটো আমি কৰিম আৰু তাৰ কাৰণেও এটো কি সক্ষম হ'ব যাতে আমি পাৰমাণৱিক শক্তিও কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে 3 নম্বৰটো লাষ্টৰটো হৈছে যে ভাৰতে কি কৰিছে নিজৰ মিসাইল টেকনলজিৰ ক্ষেত্ৰত পৰিপক্কতা প্ৰদৰ্শন কৰিছে ঠিক আছে ইয়াত বহুত কাম থাকে এটা ধৰিলা লাভ এইবিলাক থাকে এটা ধৰিলা ভাৰতে এইটো বস্তু টেকনলজি দেখুৱাইছে যে আমি এইটো টেকনলজি ডেভেলপ কৰি লৈছো এটা বেলেগ কান্ট্ৰি বিলাকে আমাৰ পৰা যিবিলাক সৰু সৰু কান্ট্ৰি থাকে সিহঁতে আমাৰ পৰা এইটো অৰ্ডাৰ দিব পাৰে আমাৰ পৰা কিনিবও পাৰে ঠিক আছে বা আমি বেলেগ দেশক দেখুৱাইছো যে আমাৰ ইমানখিনি টেকনলজি আছে এইটো এটা ইনডাইৰেক্ট এটা মানে ধমকি দিয়া বুলি যে কয় পাকিস্তান বা চাইনাক আমি এটা ইনডাইৰেক্টলি ধমকি দিছো যে আমাৰ এইটো টেকনলজি আছে ঠিক আছে তহঁতে কি কৰি আছো বা আমাক যদি এটেক কৰে তেতিয়া হলে আমি এইটো ইউজ কৰিব পাৰো তেনেকুৱাকে কি কৰা হয় সেই শোকোস মানে প্ৰগ্ৰাম দেখুৱা যায় পাৱাৰটো দেখুৱা যায় এটা চোৱা ইন্টিগ্ৰেটেড গাইডেড মিসাইল ডেভেলপমেন্ট প্ৰগ্ৰাম ঠিক আছে এটো কেতিয়া ডেভেলপ কৰা হৈছিল 1983 ডেভেলপ কৰা গৈছিল এটো কাৰ আন্ডাৰত ডক্টৰ এপিজে আব্দুল কালামৰ আন্ডাৰত ডেভেলপ কৰা গৈছিল আৰু ইয়াৰ মেইন উদ্দেশ্য আছিল যে ইণ্ডিয়াত মিসাইল টেকনলজি ডেভেলপ কৰা ইণ্ডিয়াত মিসাইল টেকনলজি ডেভেলপ কৰা ইয়াৰ মেইন উদ্দেশ্য আছিল আৰু 1983 কি কৰা হৈছিল ইয়াক গঠন কৰা হৈছিল আৰু এটো সম্পূৰ্ণ কেতিয়া আছিল 2012 ত হৈছিল ঠিক আছে ইয়াৰ আন্ডাৰত বিভিন্ন ধৰণৰ তোমাৰ ইয়াত এনেকা মনত ৰাখিবা পাটনা বুলি মনত ৰাখিবলৈ PATNA পাটনা ঠিক আছে ইয়াৰ আন্ডাৰত কেইবাটাও মিসাইলৰ ফেমিলি বেলেগ বেলেগ মিসাইল ফেমিলি ডেভেলপ কৰিছে কিছুমান মিসাইল এনেকুৱা আছে যিবিলাক তোমাৰ সাৰফেস টু সাৰফেস হয় কিছুমান তোমাৰ সাৰফেস টু তোমাৰ গ্ৰাউন্ড হয় ঠিক আছে কিছুমান গ্ৰাউন্ড টু গ্ৰাউন্ড হয় তেনেকুৱা তোমাৰ মিসাইল আছে যেনেকৈ ইয়াত তোমাৰ পৃথিৱী মিসাইল লঞ্চ মানে ডেভেলপ কৰিছিলে এটো এটা কম দূৰত্বৰ বেলিষ্টিক মিসাইল হয় নেক্সট অগ্নি মিসাইল ডেভেলপ কৰিছিলে অগ্নি মিসাইল তোমাৰ বহু দূৰত্বৰ এটা বেলিষ্টিক মিসাইল হয় ঠিক আছে নেক্সট ত্ৰিশূল মিসাইল ডেভেলপ কৰিছিল এটো এটা কম দূৰত্বৰ ভূমি আৰু বায়ু মিসাইল হয় মানে ল্যান্ড টু সাৰফেস নাগ মিসাইল ডেভেলপ কৰিছে এটো তৃতীয় প্ৰজন্মৰ এন্টি ট্যাঙ্ক মিসাইল হয় নাগটো ঠিক আছে তাৰপিছত আছে আকাশটো আছে মধ্যমীয়া দূৰত্বৰ ইন্টিগ্ৰেটেড মানে ইন্টাৰমিডিয়েট ৰেঞ্জৰ ভূমিৰ পৰা বায়ুলৈকে সাৰফেসৰ পৰা গ্ৰাউণ্ডৰ পৰা সাৰফেসলৈ দিয়া তোমাৰ এটা মিসাইল এইকিটা হৈছে তোমাৰ ইন্টিগ্ৰেটেড মিসাইল টেকনলজি আন্ডাৰ ডেভেলপ কৰা তো গুটেবোৰ অলপমান ভালকে পঢ়ি চাবা কাৰণ তোমালকে এনসাৰত হেকিটা যদি লিখিব পৰা নহয় তেতিয়া বেছি ভাল হয় ঠিক আছে এটা অগ্নি শৃংখলাৰ কথা চোৱা 1983 এক মিনিট ৰবাচোন
ওকে সো একচুয়ালি কি আছিল অগ্নি শৃংখলাটো 1983 ত এটো ভুল হৈছে হেৰি কৰা এপিজে আব্দুল কালাম কৈছিল না মই অলপ আগতে ঠিক আছে আব্দুল কালাম চলো প্ৰি মানে ট্ৰান্সলেচনত কি হ'ল নাজানো 1983 ত এপিজে আব্দুল কালামৰ নেতৃত্বত ইন্টিগ্ৰেটেড গাইডেড মিসাইল প্ৰগ্ৰামৰ আন্ডাৰত ইয়াক ডেভেলপ কৰা হৈছিল ঠিক আছে ইয়াৰ মানে এটো এনেকুৱাকে বনা গৈছে এটো এটা তোমাৰ ব্যালিস্টিক মিসাইল হয় আৰু এটো মানে এটমস্ফিয়াৰত পুনৰ প্ৰৱেশ কৰিব পাৰে মানে এনেকুৱাকে গল ওপৰলে গল উপলে আকৌ তললে তোমাৰ আহিব ঠিক আছে ৰি এন্ট্ৰি হয় ইয়াৰ গুৰুত্ব এটোৱে হয় যে আঞ্চলিক আৰু বৈশ্বিক শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ পাৰমাণৱিক ত্ৰিপুৰাৰ মেৰুদণ্ড হৈ পৰিছে মানে সিম্পলি ক'ব গলে যে যিবিলাক আমাৰ নেইবাৰ কান্ট্ৰিজ বিলাক আছে যেনেকৈ ধৰিলা তোমাৰ পাকিস্তান হওক বা যেনেকৈ তোমাৰ চাইনা হওক সিহঁতৰ লগতে সঘনাই যুদ্ধ হৈ থাকে ন সিহঁতৰ ক্ষেত্ৰত যদি আমি মিসাইল টেকনলজি যাতে ব্যৱহাৰ কৰিব পাৰো তাৰ কাৰণে কি কৰা হৈছিলে এই হেৰিটো মিসাইল টেকনলজিটো ডেভেলপ কৰা গৈছিলে ঠিক আছে ইয়াত এতিয়া তোমাৰ অগ্নিৰ কেইটামান দিয়া আছে যেনে অগ্নি 1 2 3 4 5 ঠিক আছে এই 5 লৈকে 6 to এতিয়া আমি পঢ়িলো সো ইয়াৰ যিখিনি দিয়া আছে ন এইখিনি পাৰিলে মুখস্থ ৰাখিবা তো বেলেগ বেলেগ এক্সামত তোমালোকৰ একচুয়ালি প্ৰয়োজন হয় সো অগ্নি যেটো 1 আছে ইয়াৰ ৰেঞ্জটো আছে 700 to 1200 কিলোমিটাৰ অগ্নি 2 2000 পৰা 3000 কিলোমিটাৰ অগ্নি 3 to 3500 কিলোমিটাৰ এটো 4000 কিলোমিটাৰ এটো 5000 প্লাস কিলোমিটাৰ ঠিক আছে তো ইয়াত ন বহুত বেছি ডিটেইলছত নালাগে যে অলপ অলপ বস্তুখিনি ওপৰা ওপৰিকে যেনেকৈ 5000 4000 তেনেকুৱাকে মনত ৰাখিলে হ'ল যাতে তোমালোকে অকন হলেও মেনশন কৰি দিব পৰা বহুত বেছি দিবলৈ গলে তোমালোকৰ কনফিউজন হৈ যাব ঠিক আছে আৰু কেতিয়া কেতিয়া এটো প্ৰৱৰ্তন কৰা গৈছিল যেন 2007 2010 এইখিনি বস্তু তোমালোকে মনত ৰাখিবা ঠিক আছে এইখিনি পিডিএফ টো দি দিয়া যাব সেইখিনি বস্তু চালে হৈ গল ক্লিয়াৰ তো ইমানখিনি আছিল আজি এই তিনটা টপিক হল তো নেক্সট স্যাটাৰডে আকৌ কেইটামান টপিক চাম ঠিক আছে তো আজিলৈ আহোঁ ধন্যবাদ